সকলোৱে নতুন বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় শোক পালন কৰিবলগীয়া এটা শোকাকুল পৰিৱেশত আছো। ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ বাতৰিয়ে আমাৰ সকলোলৈ দুখ আৰু শোক কঢ়িয়াই আনিছে। অসমৰ পৰা সুদীৰ্ঘ কাল তেখেত ৰাজ্যসভাৰ সাংসদ আছিলে। বিত্তমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ কালছোৱাত অসমৰ উন্নয়নৰ বাবে তেখেতে কাম কৰিছিলে। কৃতজ্ঞ অসমীয়া জাতিৰ হৈ অসমবাসীৰ হৈ মই তেখেতলৈ আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াললৈ আমি আমাৰ শোক প্ৰকট কৰিছোঁ। নতুন দিনত প্ৰত্যেক বছৰে আমি নতুন কিবা এটা কৰাৰ চিন্তা কৰোঁ। আজি আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধি ক্ষেত্ৰ নতুনকৈ সজাই পৰাই তুলি ৰাইজৰ বাবে উৎসৰ্গিত কৰিলোঁ আৰু যোৱা কেইবাটাও বছৰৰ পৰম্পৰা ৰক্ষা কৰি আজি আমি আৰু 56খন ইলেক্ট্ৰিক বাছ সেৱা গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিলোঁ। ইলেক্ট্ৰিক বাছ থকা দেশৰ সকলো ৰাজ্যৰ মাজত বৰ্তমান অসম 6ষ্ঠ স্থানত অৱতীৰ্ণ হৈছে। উই আৰ দ্য 6th হাইয়েষ্ট ইলেক্ট্ৰিক বাছ আমাৰ পজেশ্যনত থকা আমি এখন ৰাজ্যলৈ পৰিণত হৈছোঁ আৰু 100খন ইলেক্ট্ৰনিক বাছ ইলেক্ট্ৰিকেল বাছ এইবাৰ আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে। এই গোটেইবোৰ যদি আমি এই বছৰত পাই যাওঁ 2026 চনত গুৱাহাটীক আমি এক গ্ৰীণ ট্ৰান্সপৰ্ট দিব পাৰিম আৰু ফসিল ফুয়েলত চলি থকা বাছ সেৱা আমি প্ৰত্যাহাৰ কৰিব পাৰিম আৰু আমি এটা নিৰ্দিষ্ট গতিলৈ আমি গৈ আছোঁ। মই ভাবোঁ ই অসমৰ বাবে এটা বিশেষ সফলতা হ'ব। আজি আমি দুটা বিশেষ কাৰ্যসূচীও আপোনালোকৰ সন্মুখত ৰূপায়ণ কৰিছোঁ। লখিমপুৰৰ কেবিনেটত আমি ৰাজ্যৰ কৰ্মচাৰী সকলোলৈকে জিৰ' কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইঞ্চুৰেঞ্চ সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ। আজি ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হ'লেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইঞ্চুৰেঞ্চ লাভ কৰিব। যদি প্ৰাকৃতিক হয়, ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয়, তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেণ্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয়, দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেণ্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। আজিৰ দিনটোত ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাক আৰু এটা আমি নতুন দিগন্তলৈ লৈ গ'লোঁ। নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা তাক আমি অসমে আজি যি ভাৰতবৰ্ষক পথ দেখুৱাইছে সি ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি পাব সক্ষম হৈছে আৰু অসমৰ ৰাইজেও নিযুক্তিৰ স্বচ্ছতাক অতি উষ্ণভাৱে আদৰণি জনাইছে। আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছোঁ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পৰ্টেল মুকলি কৰিছোঁ যাক স্বাগত সতীৰ্থ বুলি কৈছোঁ। এই পৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰোঁ অৰ্থাৎ কোনো এখন ইনষ্টিটিউশ্যনক খালী নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা
নতুন পোৰ্টেল ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব বিষয়াই নহয় কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে কম্পিউটাৰে তাক লোকেট কৰিব কম্পিউটাৰে ডিসাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব সেই স্বচ্ছতাৰ আৰু এটা স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে আপোনালোক সকলোৱে জানে যে যোৱা কিছুদিনত আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হৈছিল আমি 18 জন মন্ত্ৰীক আমি চেষ্টা কৰিছিলো যে গোটেই অসমত যাতে তেওঁলোকক ভৌগোলিকভাৱে বিতৰণ কৰিব পাৰি আজি আমাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত উজনি অসমৰ পৰা 6 জন মন্ত্ৰী নামনি অসমৰ পৰা 4 জন মন্ত্ৰী উত্তৰ অসমৰ পৰা 2 জন মন্ত্ৰী মধ্যম অসমৰ পৰা 2 জন মন্ত্ৰী বৰাক ভেলী আৰু হিলছ ডিস্ট্ৰিক্টৰ পৰা 3 জন মন্ত্ৰী আমি মন্ত্ৰীসভাখনক এটা সুষমভাৱে বিতৰণ কৰিছিলো যোৱা লাষ্ট ৰিসাফলত যাতে অসমৰ প্ৰতিটো ভৌগোলিক ক্ষেত্ৰকে অসম মন্ত্ৰীসভাই প্ৰতিনিধিত্ব কৰিব পাৰে যোৱা 2024 বছৰটো আমাৰ বাবে এটা প্ৰাপ্তিৰ বৰ্ষ আছিল ৰাজনৈতিকভাৱে আমি এক বিশেষ মাইলৰ শিখৰত থিয় হ'ব পাৰিছিলো কিন্তু সেই বিষয়ে আলোচনা নকৰি আমাৰ ৰাজ্যখনৰ জীৱনলৈ অহা পৰিৱৰ্তনৰ বিষয়ে মই আপোনালোকক কেইটামান কথা ক'ব খুজিছো যোৱা বছৰটোত আমাৰ প্ৰশাসনৰ হাই পইণ্ট আছিল টাটাৰ সেমিকণ্ডাক্টৰত বিনিয়োগ টাটাৰ সেমিকণ্ডাক্টৰ বিনিয়োগে অসমলৈ এটা নতুন যুগৰ আৰম্ভণি কৰিলে প্ৰায় 27000 কোটি টকাৰ ব্যয়ৰ টাটাৰ যিটো সেমিকণ্ডাক্টৰ এছেম্বল টেষ্টেড মাৰ্ক এণ্ড পেকেজ ইউনিটছ আমি যাক বনাব গৈ আছো ই 48 মিলিয়ন চিপছ ই বছৰত নিৰ্মাণ কৰিব পাৰিব লাৰছন আৰু টাৰ্বোৱে এই প্ৰজেক্টটো কাম ইতিমধ্যে আৰম্ভ কৰিছে ই প্ৰায় 30000 লোকৰ ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট কামৰ সূচনা কৰিব আৰু জাগিৰোডত দিনে নিশাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পটো এই বছৰৰ শেষৰ ফালে মুকলি কৰিব পৰা পৰ্যায়লৈ আহিব 27000 কোটি টকা ইনভেষ্টমেণ্টেদি এই প্ৰকল্পই সমগ্ৰ অসমৰ প্ৰতি ভাৰতবৰ্ষৰ যি চিন্তা আছিল সেই চিন্তাৰ এক পৰিৱৰ্তন আনিলে অসমে ফিউচাৰ ইণ্ডাষ্ট্ৰি গুজৰাট আৰু আমাৰ ক'ব গ'লে তামিলনাডুৰ সৈতে একেলগে ইণ্ডাষ্ট্ৰি 4.0 বা ফিউচাৰ ইণ্ডাষ্ট্ৰিৰ জগতখনত আমি একেলগে প্ৰৱেশ কৰিব পাৰিলো মই ভাবো যে যোৱা বছৰ আমাৰ চৰকাৰখনৰ ই এক হাই পইণ্ট আছিলে আৰু অসমৰ নতুন প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা আছিলে যোৱা 2024 বছৰটো অসমৰ বাবে প্ৰাপ্তিৰ বছৰ আছিলে চৰাইদেউ মৈদামক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত 43rd ৱৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টি অফ ইণ্ডিয়া আৰু এই যিটো বিশ্ব ঐতিহ্যৰ স্বীকৃতি 46th ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যনে আগবঢ়ালে হি অসমক বিশ্ব ঐতিহ্যৰ মেপলৈ লৈ গ'ল আৰু অসমবাসীৰ বাবে এক বিৰল কৃতিত্ব কঢ়িয়াই আনিলে চৰাইদেউ মৈদামক যোৱা কেইদিনমানৰ ভিতৰতে ইউনেস্কোই আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যিখন লিপি তাকো প্ৰদান কৰিব আৰু আমি ভাবো যে অসমবাসীৰ বাবে ই এক বহুদিনে আশা কৰা গৌৰৱক কঢ়িয়াই আনিবলৈ সক্ষম হ'ল 2024 চনটো অসম আৰু অসমীয়াৰ বাবে গুৰুত্বপূৰ্ণ বৰ্ষ আছিল অক্টোবৰ 2024ত অসমীয়া ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমলৈ এক ভাবিব নোৱাৰা প্ৰাপ্তি আৰু আনন্দ কঢ়িয়াই আনিলে অসমত ভাষা আন্দোলনৰ মূল আৰম্ভণি হৈছিল যে অসমীয়া ভাষাৰ পৰা বঙালীৰ উৎপত্তি নে বঙালী ভাষাৰ পৰা তৰ্কৰ অৱসান ঘটাই ভাৰতবৰ্ষৰ চৰকাৰে দুইটা ভাষাকে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি আমাৰ ৰাজ্যখনৰ বহুদিনীয়া ভাষাৰ ওপৰত চলি থকা এক বিতৰ্কৰ অন্ত পেলালে এতিয়া আমি ৰাজ্য চৰকাৰে সামূহিক প্ৰচেষ্টা হাতত লৈছে যে কেনেকৈ আমি ইউনিকোডত
অসমৰ যিকেইটা লিপি এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, ব আৰু ৰৰ ধৰণৰ অসমৰ যিকেইটা বিশেষ লিপি, সেই লিপিকেইটাক আমি কেনেকৈ ইউনিকোডৰ আওতালৈ আনিব পাৰোঁ তাৰ বাবে বিশেষ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। আৰু বঙালী ভাষাৰ লিপিখিনি কেৱল মাত্ৰ যে বঙালী ভাষাৰ লিপি নহয়, ই অসমীয়া ভাষাৰো লিপি, তাকো সগৌৰৱে ইউনিকোড প্লেটফৰ্মত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰচেষ্টা ৰাজ্য চৰকাৰে ইতিমধ্যে হাতত লৈছে। মই ভাবোঁ যে যোৱা বছৰটোত আমাৰ বাবে আৰু এক আনন্দৰ দিন আছিল, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাচিত বৰফুকনৰ সমাধিত তেখেতৰ বিশাল প্ৰতিমূৰ্তি উদ্বোধন কৰিছিল। চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিক লৈ গুজৰাটত গৌৰৱ হয়, শিৱাজীৰ প্ৰতিমূৰ্তিক লৈ মহাৰাষ্ট্ৰৰ ৰাইজে গৌৰৱ কৰে, লাচিতৰ প্ৰতিমূৰ্তিক লৈ এতিয়া আমি ৰাজ্যবাসীয়েও গৌৰৱ কৰিব পাৰোঁ, তেনে এক পৰ্যায়লৈ আমি গতি কৰিবলৈ সক্ষম হৈছিলোঁ। মই কেইটামান প্ৰশাসনিক আপোনালোকক এজেণ্ডা মই জনাব খুজিছোঁ। 2021 চনত আমাৰ 31খন কেবিনেট মিটিং আমি কৰিছিলোঁ। 2022ত আমি 41খন কেবিনেট মিটিং কৰিছিলোঁ। 2023ত 40খন। লোকসভা নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থকাৰ পিছতো 2024ত আমি 33খন কেবিনেট আমি কৰিবলৈ সক্ষম হৈছিলোঁ। স্বাধীনতাৰ পিছত 4 বছৰত 143খন কেবিনেট মিটিং আৰু 1922 ডিচিশ্যনছ আমাৰ ৰাজ্যৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে ই এক নতুন ঘটনা আছিলে। আৰু 1922 ডিচিশ্যনৰ ভিতৰত আমি 1876 আমি ৰূপায়ণ কৰিছোঁ। ইমপ্লিমেণ্টেশ্যন 97.61, 54টা ডিচিশ্যন যিকেইটা খুব নতুনকৈ লোৱা, সেইকেইটা ডিচিশ্যন মাত্ৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে পেণ্ডিং হৈ আছে। প্ৰতি বছৰে আমি আউটষ্টেচন কেবিনেটৰ এটা আমি সিদ্ধান্ত লৈছিলোঁ। 2021ত আমি 2খন কেবিনেট বাহিৰত কৰিছিলোঁ। 2022ত আমি 7খন কেবিনেট বাহিৰত কৰিছিলোঁ। 2023ত আমি 4খন কেবিনেট জিলাৰ বাহিৰত কৰিছিলোঁ। আৰু 2024তো আমি 4খন কেবিনেট আমি ৰাজ্যৰ আন জিলালৈ লৈ গৈছিলোঁ। এই কেবিনেটসমূহৰ প্ৰাপ্তি আছিলে যে 137টা লোকেল ইম্পৰ্টেন্স প্ৰজেক্টছ আমি ঘোষণা কৰিব পাৰিছিলোঁ। আৰু প্ৰায়বোৰ প্ৰজেক্টে সুন্দৰভাৱে গতি লাভ কৰিছে, যিয়ে আজি অসমৰ আন আন জিলাৰ বিধায়কসকলেও যিসকলে এসময়ত বাহিৰত কেবিনেট পতাক লৈ তেওঁলোকৰ ডিমত আছিলে, আজি তেওঁলোকে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ কেবিনেটক তেওঁলোকৰ জিলালৈ নিমন্ত্ৰণ কৰাৰ পত্ৰ বা অনুৰোধ আমি প্ৰতিদিনেই লাভ কৰিছোঁ। ই যোৱা 4 বছৰৰ প্ৰচেষ্টা, যি প্ৰথম অৱস্থাত তাক ক্ৰিটিকেলি চোৱা হৈছিল, ই এতিয়া লোকেল ডেভেলপমেণ্টৰ এটা ৱেপন বা অস্ত্ৰলৈ ৰূপান্তৰ হোৱা দেখা গৈছে, যি ৰাইজৰ স্থানীয় ৰাইজৰ পৰা সেয়েহে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে নিতৌ আমন্ত্ৰণো আহিব ধৰিছে। যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰী পৰ্যায়ত ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং 332খন হৈছিলে আৰু মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা বৈঠকত 4234টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। যোৱা বছৰটোত আমাৰ আগৰ দৰে মন্ত্ৰীসকলে প্ৰত্যেকখন জিলালৈ যাবৰ বাবে চেষ্টা কৰিছিল। আমি যদি চেষ্টা কৰোঁ বা আমি যদি অলপ আপোনালোকক অৱগত কৰিব খোজোঁ, মুখ্যমন্ত্ৰী হিচাপে যোৱা সময়ছোৱাত 2022ত মই 34খন জিলাত গৈছিলোঁ, 2023ত মই 28খন জিলালৈ গৈছিলোঁ, 2024ত মই 33খন জিলালৈ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছিলোঁ। অলমষ্ট চাউথ চালমাৰা জিলাক বাদ দি আটাইকেইখন জিলাতে মোৰ ভ্ৰমণ হৈছিল, মোৰ যাত্ৰা হৈছিল। আৰু গুৱাহাটীৰ বাহিৰত আন জিলাৰ সদৰসমূহত মই 45 দিন বা 45টা নিশা মই কটাইছিলোঁ। আমাৰ মন্ত্ৰীসভাৰ মোৰ সদস্যসকলৰ ভিতৰত ৰঞ্জিত দাস ডাঙৰীয়াই 31খন জিলালৈ গৈছিলে, অতুল বৰা ডাঙৰীয়াই 26খন জিলালৈ গৈছিলে, উৰ্খাও গৌৰা ব্ৰহ্মাই 18খন জিলালৈ গৈছিলে, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই 14খন জিলালৈ গৈছিলে, কেশৱ মহন্ত ডাঙৰীয়াই 25খন জিলালৈ গৈছিলে, ৰণোজ পেগু ডাঙৰীয়াই 30খন জিলালৈ গৈছিলে, অশোক সিংঘাল ডাঙৰীয়াই 26খন জিলা, যোগেন মোহানে 28খন, অজন্তা নেওগে 20খন, পীযুষ হাজৰিকা ডাঙৰীয়াই 34খন, বিমল বৰাই 25খন, জয়ন্ত মল্ল বৰুৱাই 33খন আৰু নন্দিতা গাৰ্লোচাই 25খন জিলালৈ ভ্ৰমণ কৰিছিলে।
আৰু আমাৰ মন্ত্ৰীসকলে সামগ্ৰিকভাৱে গুৱাহাটীৰ বাহিৰত 1497টা নিশা তেওঁলোকে কটাইছিলে অৰ্থাৎ অকল জুৱাই নহয় তেওঁলোকে জিলা সদৰবিলাকত ৰাতি আছিলে আৰু কালেক্টিভলি আমাৰ নিশা বাহিৰত আমাৰ মন্ত্ৰীসকলে 1497টা নিশা তেওঁলোকে কেপিটেলৰ বা ৰাজধানীৰ বাহিৰত কটাইছিলে এই সময়ছোৱাত আমাৰ ৰেগুলাৰ ডিসি কনফাৰেন্স আমাৰ 7খন হৈ গ'ল চৰকাৰ হোৱাৰ পিছত এসপি কনফাৰেন্স 5খন হৈ গ'লগৈ আৰু কম্বাইন ডিসি এসপি কনফাৰেন্স আমাৰ এখন এইখিনি আমি কৰিব পাৰিছিলো যোৱা বছৰটোত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ অসম ভ্ৰমণ হৈছিলে ৰাষ্ট্ৰপতি ডাঙৰীয়ানিয়ে দুবাৰ অসম ভ্ৰমণ কৰিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তিনিবাৰ অসম ভ্ৰমণ কৰিছিলে এনিশা তেখেতে কাজিৰঙাত কটাইছিলে গৃহমন্ত্ৰী ডাঙৰীয়াই দুবাৰ অসম ভ্ৰমণ কৰিছিলে বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে এবাৰ অসম ভ্ৰমণ কৰিছিলে আৰু উপৰাষ্ট্ৰপতিয়ে দুবাৰ অসম ভ্ৰমণ কৰিছিলে আৰু কালেক্টিভলি আমাৰ অসমত ইউনিয়ন মিনিষ্টাৰৰ এই বছৰটোত 168টা ভিজিট হৈছিলে 168 টাইমছ ডিফাৰেণ্ট ইউনিয়ন মিনিষ্টাৰ 66 জন মন্ত্ৰীয়ে 168 বাৰ অসমলৈ আহিছিলে কেন্দ্ৰৰ ৰাজনীতি বা অৰ্থনীতি বা ডেভেলপমেন্ট গোলত অসমৰ নতুন ভূমিকা বা অসমৰ বলিষ্ঠ ভূমিকা ই প্ৰদৰ্শিত হয় এই বছৰটোত আমি বিধানসভাৰ মজিয়াক সুন্দৰভাৱে ব্যৱহাৰ কৰিছিলো ৰাইজৰ উন্নয়নৰ বাবে এই সময়ছোৱাত আমাৰ যোৱা 22, 23 আৰু 24 চনত বিধানসভাত 209খন আইনৰ সংশোধন বা নতুন আইন আহে 104টা বিধিৰ পৰিৱৰ্তন হয় আৰু বিধানসভাৰ মজিয়াত 71টা নতুন নীতি আমি ৰাখিবলৈ সক্ষম হওঁ আমাৰ ৰাজ্যত কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বৰ্তমান নিৰন্তৰভাৱে চলি আছে আমি সকলোৱে জানো যে ৰাজ্যৰ দৰিদ্ৰতা নীতি আয়োগে যি তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিছিলে যোৱা বছৰ তাত কোৱা হৈছিলে যে আমাৰ ৰাজ্যৰ 25% জনতাক আমি সাইকেল অফ পভাৰ্টিৰ পৰা বাহিৰত আনিব পাৰিছিলো অৰ্থাৎ আজি অসমত আমি দায়িত্ব লোৱাৰ আগতে যিমান দুখীয়া মানুহ আছিল তাৰ পাৰ্চেন্টেজ 36%ৰ পৰা 25% লোকে পভাৰ্টিৰ সাইকেলৰ পৰা আঁতৰি আহি তেওঁলোকে এতিয়া লোৱাৰ মিডল ক্লাছত ভৰি দিব পাৰিছে দিস ইজ আৰ ইণ্ডিপেণ্ডেণ্ট ৰিপৰ্ট অফ নীতি আয়োগ আৰু ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে অৰুণোদয় আঁচনিখনে আমি খুব সৰুকৈ আৰম্ভ কৰা অৰুণোদয় আঁচনিখন 2028 চনত এখন সৰ্বগ্ৰাসী আঁচনিত পৰিণত হয় 2021ত 1,83,000 2022ত 17 লাখ 2023ত 24 লাখ বেনিফিচিয়াৰী লৈ পেলাই ই 2024ত এখন খুব অল ইনক্লুসিভ পভাৰ্টি এলিভেশ্যনৰ মডেললৈ ৰূপান্তৰিত হয় আৰু যোৱা বছৰ এই আঁচনিখনত ৰাজ্য চৰকাৰে 3,681 কোটি টকা ব্যয় কৰে আমাৰ ৰাজ্যৰ এই আঁচনিখন ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ লৈ গৈছে সকলোৱে এতিয়া এটা নীতিগত সিদ্ধান্তত উপনীত হৈছে যে দৰিদ্ৰ লোকক সামগ্ৰী যোগান ধৰাতকৈ ডাইৰেক্ট বেনিফিট অফ ক্যাশ ট্ৰান্সফাৰ যদি কৰাব পৰা যায় তেওঁলোকে পভাৰ্টি সাইকেলৰ পৰা বাহিৰত আহিব পাৰে আৰু স্থানীয় অৰ্থনীতিক সঞ্জীৱিত কৰে আজি যদি মই তেওঁলোকক কিবা এটা সামগ্ৰী যোগান ধৰো হাৰিয়ানা পাঞ্জাবৰ ফেক্টৰীৰ পৰা মই কিনি লৈ আহিম আৰু মোষ্ট অফ দা মানি বা পইচা অসমৰ বাহিৰলৈ গতি কৰে কিন্তু যেতিয়া অৰুণোদয় আঁচনিত আমি পুঁজি দিওঁ বটমত থকা মানুহক আমি টকা দিওঁ 1400 টকা ৰাজ্যৰ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী গোষ্ঠীলৈকে ই গুচি আহে খুচুৰা ব্যৱসায়ীতালৈকে যায় সৰু সৰু তেওঁলোকে প্ৰডাকশ্যনৰ কামত ব্যৱহাৰ কৰে বিদ্যালয় স্কুল পঢ়াত ব্যৱহাৰ কৰে আৰু আজি ভাৰতবৰ্ষৰ মোষ্ট প্ৰগ্ৰেছিভ ষ্টেট বুলি আমি যাক কওঁ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই এই মডেলটোক আজি অসমৰ পৰা গৈ পেলাই ৰূপান্তৰ কৰিছে অসমলৈকে সঘনাই ভাৰতৰ আন ৰাজ্যৰ বিষয়াসকল আহিছে অৰুণোদয় আঁচনিৰ বিষয়ে শিকিছে আৰু আজি অৰুণোদয় আঁচনি বিভিন্ন নামত কৰ্ণাটক মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ ঝাৰখণ্ড আৰু পশ্চিমবংগ 5খন ষ্টেটত অসমৰ মডেল ই ইমপ্লিমেন্ট হৈছে কাৰণ অৰুণোদয় বিকামছ দ্য বেষ্ট টুল ফৰ পভাৰ্টি এলিভেশ্যন আৰু ই সেই কাৰণে
কৰ্ণাটকৰ দৰে অগ্ৰণী ৰাজ্যয়ো ইয়াক ৰিকগনাইজ কৰিছে। যোৱা বছৰটোত আৰু এটা আমাৰ খুব নতুন এখন আমি আঁচনি ৰূপায়ণ কৰিছিলোঁ। আঁচনিখনৰ নাম আছিল নিযুত মইনা। আমি দেখা পাওঁ যে বহুতো ছোৱালীয়ে আৰ্থিক অৱস্থাৰ কাৰণে শিক্ষা আধাতে সমাপ্তি কৰিছিলে আৰু চাইল্ড মেৰেজৰ ওপৰত যেতিয়া আমি আক্ৰমণ কৰিছিলোঁ তেতিয়া ৰাইজে কৈছিলে যে ঋণাত্মক ব্যৱস্থাৰ লগত পজিটিভ ব্যৱস্থা কি হ'ব পাৰে। তেতিয়া আমি কৈছিলোঁ যে আমি শিক্ষাক লজিকেল কনক্লুজনলৈকে লৈ যাম। আজি অসমৰ 1,60,000 ছোৱালীয়ে প্ৰত্যেক মাহত একাদশ শ্ৰেণীত পঢ়িলে 1000 টকা, ডিগ্ৰীত পঢ়িলে 1250 টকা, পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2500 টকা স্কলাৰশ্বিপ লাভ কৰে। আৰু ই অসমৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত ই এক বহুত ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ গৈছে। মই ভাবোঁ যে ড্ৰপ আউট উইল বি ৰিডিউচ। আৰু অহা বছৰ যেতিয়া আমি দেখা পাম পৰিসংখ্যা শিক্ষা বিভাগে দিব পাৰিব যে ড্ৰপ আউট উইল বি ভেৰি ভেৰি মিনিমাইজ। আৰু অসমৰ এই আঁচনিখনৰ বিষয়েও এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰ আহিছে নিযুত মইনা আঁচনিখনৰ বিষয়ে জানিবৰ বাবে, বুজিবৰ কাৰণে। মই ভাবোঁ যে নেক্সট ইয়াৰ ইণ্ডিয়াৰ এটলিষ্ট 10খন নতুন ৰাজ্যই এই আঁচনিখন ৰূপায়ণ কৰিব। আৰু মুখ্যমন্ত্ৰীৰ সন্মিলনতো মোক এই আঁচনিখনৰ বিষয়ে প্ৰেজেণ্টেশ্যন দিবৰ বাবে কোৱা হৈছিল। আৰু তাৰ পিছত অসমলৈ বহুকেইখন ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিছে এই আঁচনিখনৰ বিষয়ে জানিবলৈ। চৰকাৰী চাকৰিৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2 লাখ টকা আৰু 5 লাখ টকা, যদি MBBS ইঞ্জিনিয়াৰিং পাছ কৰে 5 লাখ টকা, আন ল'ৰা ছোৱালীক 2 লাখ টকা। আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিছিলোঁ। তেওঁলোকৰ পইচা যাতে কোনো বেয়া কামত ব্যৱহাৰ নকৰে, তেওঁলোকৰ লগত একোজন CM ফেলো আমি দিছিলোঁ, অৰ্থাৎ তেওঁলোকক যাতে নিৰন্তৰ পৰ্যবেক্ষণ কৰে। এতিয়া লাহে লাহে এই টকাৰে কেনেকৈ বহুকেইজন লোক আত্মনিৰ্ভৰশীল হ'ল তাৰ বাতৰি লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে। আমাৰ উদ্দেশ্য হ'ল এই ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ গৈ প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনি পৰ্যায়লৈকে লৈ যোৱা। আমি এই বছৰ আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিখনৰ অধীনলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছোঁ। 2025ত এখন আমাৰ খুব ডাঙৰ ফ্লেগশ্বিপ আঁচনি ৰূপায়ণ হ'ব। সেইটো হ'ল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা। প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ চিট কেপিটেল পাব। ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25,000 টকা পাব, য'ত 12,500 চৰকাৰে দিব, 12,500 বেংকে দিব। থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50,000 টকা দিম, যাৰ 25,000 ৰাজ্য চৰকাৰে দিব, 25,000 বেংকে দিব। বেনিফিচিয়াৰী 10,000ত যদিও 30 লাখ, 25 আৰু 50লৈকে যাওঁতে কমি কমি গৈ থাকিব। কাৰণ যোনে টকা দুৰুপয়োগ নকৰে, সঁচাকৈ বিনিয়োগ কৰে, তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব। আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এটা কথা মই আপোনালোকক জনাব খুজিছোঁ যে এই 2024 চনৰ বছৰলৈকে 12,71,672 গৰাকী মহিলাক আমি মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা ৰেহাই দি তেওঁলোকক আমি নতুনকৈ বেংকৰ পৰা লোন ল'ব পৰা পৰ্যায়লৈকে আমি আনি দিছোঁ। ৰাজহৰ ক্ষেত্ৰত অসমৰ বহুদিনীয়া খিলঞ্জীয়া লোকক মাটিৰ পট্টন দিয়াৰ যি দাবী আছিল, তাক আমি আজি এটা শেষ পৰ্যায়লৈকে লৈ আহিব পাৰিছোঁ। মিছন বসুন্ধৰা 1 আৰু মিছন বসুন্ধৰা 2, এই দুইটা আঁচনিৰ জৰিয়তে অসমত চৰকাৰী মাটিত বহি থকা প্ৰায়বোৰ লোকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিব পাৰিছোঁ। এই বছৰো মিছন বসুন্ধৰা 3ত ইতিমধ্যে আমি 3,53,601খন আবেদন পত্ৰ লাভ কৰিছোঁ। আবেদনৰ প্ৰক্ৰিয়া আমি 10 জানুৱাৰীলৈকে আমি বৃদ্ধি কৰিছোঁ। মই ভাবোঁ যে ইট উইল টাচ 4.5 লাখ। তাৰ মানে গোটেই যদি আমি কালেক্টিভলি 3টা মিছনত যদি আমি চাওঁ, এই মিছনে 20 লাখ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হ'ব। আৰু এই বছৰ অসমৰ স্কুল, নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছোঁ, যাতে আমাৰ ৰাজ্যত ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে। মই আৰু কেইটামান সৰু কথা আপোনালোকৰ বাবে মই আগবঢ়াব খুজিছোঁ। সেইটো হ'ল অসমৰ বিত্তীয় পৰিৱেশ। বহু সময়ত আমাৰ অসমৰ বিত্তীয় পৰিৱেশ লৈ বিভিন্ন ধৰণে আলাপ আলোচনা হৈ থাকে।
মই আপোনালোকক জনাব খুজিছো যে 2020-21 চনত অসমৰ জিএছডিপি আছিল 3,40,000 টকা আৰু এই বছৰ অসমৰ জিএছডিপি হলগৈ 6,43,000 কোটি টকা আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে will touch 7,12,000 crore GDP by next year. অৰ্থাৎ মোৰ যেটো কল্পনা আছিল যে 2028 চনৰ ভিতৰত আসাম should be a million economy. এই মিলিয়ন ইকনমি ৰাস্তালৈকে আমি দ্ৰুত গতিত আগবাঢ়িছো আৰু যদি আমি প্ৰজেক্টেড ফিগাৰ চাওঁ 2028 আমি মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম আৰু অসমৰ বিত্তীয় অৱস্থাৰ ক্ষেত্ৰত ই এটা যথেষ্ট ডাঙৰ বৰঙনি কঢ়িয়াই নিব পাৰিছে আৰু অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছো 16 নম্বৰত যাবৰ কাৰণে নাও উই আৰ ইন ক্লোজ কন্টেষ্ট উইথ পাঞ্জাব পাঞ্জাবৰ লগত আমাৰ কম্পিটিশন চলি আছে নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে within 3 hours 2028 will be million economy before পাঞ্জাব আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা লৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিল বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো আসাম গভৰ্নমেন্ট হেজ নো লিটিগেশ্যন ইন হাইকোৰ্ট এপইন্টমেন্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা অসমে আইন শৃংখলাৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে মই যোৱা কালিলৈকে আপোনালোকক কেইটামান ডেটা ক'ব খুজিছো 2021 চনত মই দায়িত্ব লোৱাৰ সময়ত প্ৰতি বছৰত আমাৰ ৰাজ্যত 1,33,239টা কেছ ৰেজিষ্টাৰ হৈছিল এই বছৰত এই কেছ ৰেজিষ্ট্ৰেচনৰ সংখ্যা আমি মাত্ৰ 40,000লৈকে নমাই আনিছো the crime scene has improved from 1,33,000 registered FIR to a mere 49,965 the reduction percentage is 62% অসমত যদি আমি crime reduction চাওঁ আৰু যদি crime rate per lakhs population চাওঁ 2021 it was 379 মই আগৰ সৰকাৰ বিলাকৰ লগত কম্পেয়াৰ কৰাৰ পৰিৱৰ্তে নিজৰ লগত নিজক কম্পেয়াৰ কৰাৰ চেষ্টা কৰিছো so that we are not being political মই দায়িত্ব লোৱাৰ সময়ত per lakhs crime আছিল 379 today per lakhs crime has come down to 139 তাৰমানে 1 লাখ মানুহৰ 140 জনে এতিয়া অপৰাধ কৰে and reduction percentage is again 63 investigation আমাৰ ৰাজ্যত আগতে পুলিশ কেছ দিলে হি শেষ নহয় মই দায়িত্ব লোৱাৰ সময়ত শেষ নোহোৱা কেছ আছিল 1,33,000 আজি শেষ নোহোৱা কেছ নামি আহিলে 15,000লৈকে আজি কোনো এসআইৰ হাতত 21ত কেছ আছিল 24টা এতিয়া এজন এসআইৰ হাতত কেছ আছে 4টা the average investigation অৰ্থাৎ তেওঁলোকে বছৰত 4টা কেছ কৰিব লাগে which is very easy quality হয় আৰু সেই কাৰণে pending investigation has come down to 15,567 আৰু conviction rate 2021 আছিল only 6% today the conviction rate is 22% crime কমিছে কোৰ্টত শাস্তিৰ নম্বৰটো বাঢ়ি গৈ আছে তাৰ মানে ইনভেষ্টিগেশ্যন এণ্ড জুডিচিয়েল প্ৰসিডিংছ দুইটাতে আমাৰ ৰাজ্য আগবাঢ়ি যাবলৈ সক্ষম হৈছে এটা মই ষ্টেটিষ্টিক দিম যাক লৈ আমি গৌৰৱ অনুভৱ কৰিম অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ মলেষ্টেশ্যন এনি ক্ৰাইম এগেইনষ্ট ওমেন হেজ কাম ডাউন টু অনলি 5,000 30,000 ক্ৰাইমৰ বিপৰীতে এতিয়া 5,000 ক্ৰাইম এগেইনষ্ট চিলড্ৰেন আমি কমাব পৰা নাই এটো কাৰণে যে আমি নিজে হেতু ক্ষেত্ৰত আগভাগ লৈ গভৰ্নমেন্টে নিজেই কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড ম্যাৰেজ সো 2021 তো ই 5,000 আছিল 2023ত আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হেজ শট আপ টু 10,000 এই বছৰ ইট হেজ কাম ডাউন এগেইন টু 5,000 কিন্তু মই ভাবো যে চাইল্ড ম্যাৰেজৰ এগেইনষ্টত আমি যেতিয়ালৈকে কাম কৰি থাকিম
তেতিয়ালৈকে ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এইটোত ষ্টেবিলাইজেশ্যন হওঁতে আমাক সময় লাগিব আমাৰ কালেক্টিভলি অসমে গৌৰৱ কৰিব পাৰে যে ক্ৰাইম এগেইনষ্ট শিডিউল কাষ্ট এণ্ড ক্ৰাইমছ এগেইনষ্ট শিডিউল ট্ৰাইব ইজ অনলি 3 and 8 অৰ্থাৎ এছচি যি এক্ট আছে য'ত শিডিউল কাষ্টৰ বিৰুদ্ধে ক্ৰাইম কৰিলে এজাহাৰ হয় অসমত এই বছৰ মাত্ৰ 3টা হৈছে আৰু শিডিউল ট্ৰাইবৰ বিপক্ষে যদি কোনোবাই আপত্তিজনক মন্তব্য দিয়ে বা গোচৰ তৰে বা অপমান কৰে তাত অনলি 8 কেছ হেজ বিন ৰেজিষ্টাৰ্ড আৰু যদি আমি ভাৰতৰ আন ৰাজ্যৰ তুলনাত চাওঁ ইট ইজ এ 1000 টাইম লেছ চ' ইগালিটেৰিয়ান ছ'চাইটি হিচাপে অসমৰ যি গৌৰৱ তাক এই ফিগাৰটোৱে আৰু অধিক ৰিফ্লেক্ট কৰিছে 2021ত আমি 67 কেজি হিৰোইন আমি জব্দ কৰিছিলোঁ 2022ত 112 কেজি 2023ত 167 কেজি আৰু এই বছৰ আমি হিৰোইন জব্দ কৰিছোঁ 183 কেজি আৰু 2021ত আমি 420 কোটি টকা মাৰ্কেট ভেলুৰ আমি ড্ৰাগ সিজ কৰিছিলোঁ এই বছৰ ইট হেজ গান আপ টু 685 ক্ৰ'ৰ তাৰ উপৰিও আমাৰ অসম পুলিচৰ বহুবিলাক ৰিফৰ্মছ হৈছে আৰু নতুন ন্যায় সংহিতাৰ লগত আমি খাপ খাইছোঁ নাগৰিক সমিতি নিৰ্মাণ হৈছে এটা মই ষ্টেটিষ্টিক্স আপোনালোকক দিব খুজিছোঁ যে মানুহৰ মাজত পৰিৱেশ কেনেকুৱা চৰকাৰেতো ডাটা কৈ আছে কিন্তু মানুহে কেনেকৈ ইয়াক ৰিচিভ কৰিছে আৰু ডেমক্ৰেটিক এজিটেশ্যন ইজ এ ৰিফ্লেকশ্যনছ অফ পিপলছ মাইণ্ড যদি চৰকাৰৰ ওপৰত মানুহৰ বা ব্যৱস্থাৰ ওপৰত মানুহৰ খং উঠে মানুহে ৰাজপথত জঁপিয়াই পৰে সৰুকৈ হ'লেও কলা বেজ পিন্ধে সৰুকৈ হ'লেও ধৰ্ণা ধৰ্মঘট কৰে অসমত 2022-23-24 চনত বন্ধ ঘোষণা নীল ষ্টেট ৱাইজ অসম বন্ধ কোনেও ঘোষণা কৰা নাই উই হেভ মেইনটেইন দ্য নীল পজিশ্যনছ ফৰ লাষ্ট 3 years এফিজি বাৰ্ণিং 22ত 46টা আছিলে 23ত 37টা আছিলে 24ত 19 বাৰ মাত্ৰ প্ৰতিমূৰ্তি বাৰ্ণ কৰা হৈছে ইট হেজ কাম ডাউন টু 19 যদি আমি চাব যাওঁ ৰোড ব্লকেট 2022ত 12টা আছিলে এইবাৰ ৰোড ব্লকেট আমি 5টা ৰোড ব্লকেট দেখা পাইছোঁ প্ৰচেছন 2022তো 6টা আছিলে 2024তো 6টা মানৱ শৃংখল 2022ত 15টা আছিল 2024ত এটা কলা পতাকা প্ৰদৰ্শন যোৱা বছৰটোত এটাও হোৱা নাই ব্লেক ফ্লেগ ডেমনষ্ট্ৰেশ্যন ইজ নীল ক'তো কলা পতাকাৰ ডেমনষ্ট্ৰেশ্যন হোৱা নাই হাংগাৰ ষ্ট্ৰাইক 10টাৰ পৰা 3টালৈ জোৰ লোৱা প্ৰচেছন 4টাৰ পৰা 0লৈ আৰু প্ৰটেষ্ট বাকি আন মাছ গেডাৰিং আদি গোটেইবিলাক যদি আমি চাওঁ 2022ত 358 চিভিলিয়ান প্ৰটেষ্ট আছিল 2023ত কিছু বৃদ্ধি পাইছিল 374লৈ 2024ত it has come to almost near normal with 243 অৰ্থাৎ সমগ্ৰ ৰাজ্যত কৰবাত লখিমপুৰত ডিব্ৰুগড়ত সৰু খুৰা গোটেই আন্দোলনো যদি আমি যোগ কৰোঁ মাত্ৰ 243টা কৰবাত মেডিকেলৰ বিৰুদ্ধে কৰবাত ৰাস্তা হোৱা নাই যদি চাওক আগৰ মই ডেটা দিয়া নাই ইট ওয়াজ থাউজেণ্ডছ সো মোৰ নিজৰ সময়ৰ লগতে মই নিজৰ সময়ৰ কম্পেয়াৰ কৰিছোঁ সো নট টু বি পলিটিক্যাল ইন দা 1st January it has come down to only 243 ই ৰাজ্যত চৰকাৰে লোৱা ব্যৱস্থাসমূহে ৰাজ্যবাসীক কৰবাত নহয় কৰবাত সন্তুষ্ট কৰিছে ইয়াৰ এটা ইন্ডিকেটৰ দাঙি ধৰে সাধাৰণতে চৰকাৰবিলাকে যি কাম নকৰে তাক আমি চকু দিছিলোঁ যে আমি মটৰ গাড়ী দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পাৰোঁ নেকি 2023ত মটৰ গাড়ীত লোকৰ মৃত্যু হৈছিল দুৰ্ঘটনাত মৃত্যু হৈছিল আমাৰ যদি অকণমান চাই দিছোঁ হা 2023ত মটৰ গাড়ী দুৰ্ঘটনাত লোকৰ মৃত্যু হৈছিল 3153 আৰু এই বছৰ ইট হেজ কাম ডাউন টু 2744 অৰ্থাৎ মটৰ গাড়ী দুৰ্ঘটনাটো 12.97% ডিক্ৰিজ হৈছে whereas ৰাস্তা ঘাট ভাল হৈছে তথাপিতো নাম্বাৰ অফ এক্সিডেন্ট ইজ ডিক্ৰিজিং ভাৰতৰ ভিতৰত অসমে এখন ৰাজ্য য'ত নাম্বাৰ অফ এক্সিডেন্ট ইজ ডিক্ৰিজিং প্ৰতিযোগিতা হৈ আছে কিমান পাৰ্চেন্ট ইনক্ৰিজ হৈছে কাৰোবাৰ 10% 2% ইনক্ৰিজ ইজ এ নৰ্মছ বাট আমি নৰ্মছটো ব্ৰেক কৰি উই আৰ টাৰ্গেটিং অন ডিক্ৰিজ ই এটা ৰাজ্যৰ বাবে এটা আনন্দৰ বতৰা বা বহু লোকৰ মৃত্যুৰ পৰা আমি নিজক আমি বচাব পাৰিছোঁ সৰু সৰু কেইটামান ষ্টেটিষ্টিক্স দিব খুজিছোঁ 2021ৰ পৰা 2024লৈ অসমত 1236খন নতুন দলং নিৰ্মাণ হৈছে যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে
যদি আমি শিক্ষা বিভাগলৈকে চকু দিওঁ তেতিয়াহ'লে আমি দেখা পাম যে নতুন বিশ্ববিদ্যালয় নতুন মেডিকেল কলেজ তাক আমি দেখা দিওঁ আৰু ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছোঁ যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ হি 8,000 কোটি টকা ব্যয়েৰে হি তাক ঘোষণা হ'ব শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে বৰাপানীলৈকে যাম বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত ইট উইল টেক জাষ্ট 5 আৱাৰ্ছ বিটুইন শিলচৰ টু গুৱাহাটী ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে মই খুব সোনকালে ভাল খবৰ আশা কৰিছোঁ মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছোঁ নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে আৰু পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছোঁ এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম ইমান ডাঙৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাছিল আৰু উই আৰ নাও এণ্টাৰিং ইন এ নিউ ফেজ য'ত 2024ত আমি আশা কৰিছোঁ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেল হাইৱে ৰোডছ মিলি ইট উইল বি 1 লাখ ক্ৰ'ৰ 1 লাখ কোটি টকাৰ কাম অসমত আৰম্ভ হ'ব ৰাজ্য চৰকাৰৰ কাম কেন্দ্ৰীয় চৰকাৰৰ কাম দুইটাই মিলি এক্সটাৰ্নেলি এইডেড প্ৰজেক্ট আজিৰ দিনত আমাৰ অসমত 43,000 কোটি টকা চলি আছে বানপানী ৰাস্তা ঘাট বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন সময়ত এই ক্ষেত্ৰতো যিহেতু এই টকাৰ 80% ভাৰত চৰকাৰে উভতাই দিয়ে আৰু 20%হে মাত্ৰ ৰাজ্য চৰকাৰে উভতাই দিয়ে সেইকাৰণে এই ক্ষেত্ৰতো আমি যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছোঁ যাতে আসাম ক্যান হ্যাভ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ Assam Electricity Board যাক আমি APDCL বুলি কওঁ ইট ইজ অন প্ৰফিট ফৰ লাষ্ট 2 ইয়াৰ্ছ সেইকাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাচুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম উইদাউট ফ্ৰীবি আমি আন ৰাজ্যৰ মডেলবিলাক আমি কপি নকৰি উইথ এফিচিয়েণ্ট এডমিনিষ্ট্ৰেশ্যন আমি যোৱা 2 বছৰত উই মেড এ প্ৰফিট অফ টোটেল 600 ক্ৰ'ৰ্ছ আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি আমি ৰাইজক উভতাই দিম বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ যোনে অন্তত 150 মেগাৱাটলৈকে 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছোঁ আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম দেন আসাম টেৰিফ উইল বি very comparable হৈ যাব with the other state এই বছৰ আমি ভুটানত যাওঁতে ভুটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে অৰুণাচল আৰু ভুটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্টত অসমত যিহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব সেইকাৰণে আমি ভাৰত আৰু ভুটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছোঁ 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ আমাৰ দুখীয়া বা সৰ্বসাধাৰণ মানুহৰ এটা সদায় অসুবিধা থাকে যে চৰকাৰী বিভাগত গৈ আমি অসুবিধাৰ সন্মুখীন হওঁ আমি কাম কৰিব নোৱাৰো সেৱা সেতু পোৰ্টেল আমি আৰম্ভ কৰিছিলোঁ 800 সেৱা আমি ডিজিটেলি আগবঢ়াওঁ যোৱা বছৰ কেইটাত 1,62 লাখ 1,62 লাখ মানুহে এই ডিজিটেল সেৱাৰ বাবে আমাক আবেদন কৰিছিলে আৰু ইয়াৰ ভিতৰত আমি 1 কোটি লোকক ডিজিটেলি সেৱা আগবঢ়াবলৈ সক্ষম হৈছোঁ 26 লাখ মানুহৰ এপ্লিকেশ্যনত ভুল থাকে ৰিজেক্ট কৰিব লাগে পজিটিভ ডিসপোজেল ইজ 1 crore আউট অফ 1 crore 62 লাখ আমাৰ যি এপ্লিকেশ্যন আছিলে আৰু ইয়াৰ ভিতৰত আমি
ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনখনো আমি এক্টিভেট কৰিছো যাতে প্ৰয়োজন সাপেক্ষে মানুহৰ অভাৱ অভিযোগ থাকিলে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনতো কমপ্লেইন দিব পাৰে তাত ইতিমধ্যে আমি 900 অভিযোগ লাভ কৰিছো যোৱা এটা মাহৰ ভিতৰতে ইয়াৰ উপৰিও যোৱা বছৰটোত আমাৰ সমজিলাৰ গঠন বৰাক ভেলী উন্নয়ন বিভাগ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু আমাৰ পাব্লিক যি পৰীক্ষা হয় এই পৰীক্ষাত হোৱা নকল আদিৰ বিপক্ষে কঠোৰ আইন এইবিলাকৰ জৰিয়তে আমি ৰাজ্যত এটা সুন্দৰ পৰিবেশ এটা আমি সৃষ্টি কৰিবলৈ সক্ষম হৈছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সোলাৰ রুফটপ ইনষ্টলেচনৰ বাবে আবেদন কৰিছিলে অসমত এই পৰ্যন্ত আমি 4400টা সোলাৰ রুফটপ আমি লগাব পাৰিছো আৰু সকলোৰে ইলেক্ট্ৰিচিটি বিল এইকেটা লগোৱাৰ পিছত অলমোস্ট নীল আহিছে আপোনালোকে পাই থাকিব সোশ্যাল মিডিয়াত এতিয়া সোলাৰ রুফটপ লগোৱাৰ পিছত নীল আৰু সোলাৰ রুফটপ লগোৱাটো ভাৰত চৰকাৰেও সাবসিডি অসম চৰকাৰেও সাবসিডি দিয়ে নিজৰ পৰা 20-22 হাজাৰ টকা খৰচ কৰি বাকি 1.5 লাখ টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে অসমত 1.5 লাখ মানুহে সোলাৰ রুফটপৰ কাৰণে আবেদন কৰিছে আমি 5000 ইনষ্টল কৰিছো 4400 অসমৰ ডেকা লৰাসকলক সোলাৰ রুফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো ইট ইজ এ ইমাৰ্জিং সেক্টৰ সোলাৰ রুফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সমূহৰ পৰা পাছ কৰা ITI পৰা পাছ কৰা লৰা ছোৱালী বিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে মই সোলাৰৰ ক্ষেত্ৰত ডেকা লৰা ছোৱালী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো আপোনালোকে আনন্দিত হ'ব যে এই বছৰত অসম চৰকাৰৰ নিজা প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা 120 মেগাৱাটৰ লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো এই বছৰতে আমি শুভ উদ্বোধন কৰিম এইটো নেপকো বা কাৰো নহয় ইট ইজ এ পিওৰলি আমাৰ অসম ইলেক্ট্ৰিচিটি বোৰ্ডে নিৰ্মাণ কৰা এই প্ৰকল্পও আমি এই বছৰত আমি আগবঢ়াম স্কিলিংৰ কাৰণে আমি এই বছৰ 26খন MOU কৰিছো এই বছৰতে আমি বহু কেইটা গুৱাহাটীত পানী দিয়াৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত 19,49,000 ঘৰ নিৰ্মাণ কৰা আয়ুষ্মান ভাৰতৰে আমি প্ৰায় 12 লাখ পেচেণ্টক এতিয়ালৈকে আমি কেটাৰ কৰিব পাৰিছো আৰু ক্যান্সাৰ কেয়াৰ যি আমাৰ টাটাৰ লগত আমাৰ যৌথ প্ৰচেষ্টাত তাত আমি এতিয়ালৈকে 17খন ক্যান্সাৰ হস্পিটাল নিৰ্মাণৰ দিশত আমি দ্ৰুত গতিত আগবাঢ়িব পাৰিছো এই বছৰত আমি শহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আমি আৰম্ভ কৰিম দিস ইউনিভাৰ্সিটি নৰ্মেল ইউনিভাৰ্সিটি নহব ইয়াত AI ৰবটিক্স 3D AR VR যি নতুন সাবজেক্টস আছে এই সাবজেক্টৰ ওপৰত কনসেন্ট্ৰেট কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ কাম আমি এই বছৰত আৰম্ভ কৰিম উইথ এ ইনভেষ্টমেন্ট অফ 400 crores and this will be a new technology university for state of Assam humanities subject থাকিব physics chemistry থাকিব but it is being modeled as industry 4.0 enabled university যত নেকি robotics technology augmented reality গুটেই নতুন সাবজেক্ট বিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ফোকাস কৰিব প্ৰধানমন্ত্ৰীৰ কিষাণ সন্মান যোজনা সৰিয়হ ক্ৰয় ধান ক্ৰয় ফসল বীমা আমি কৃষকসকলকো বহুখিনি সহায় কৰিব পাৰিছো এই বছৰটোত আৰু এই বছৰটোত আমি বিভিন্ন ধৰণে দৰিদ্ৰ লোকক বিনামূলীয়া দালি চাউল আদিৰে আমি ৰেশন কাৰ্ডৰ কভাৰেজ বহুত বঢ়াব পাৰিছো এই বছৰটো 2025ত ৰেশন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম দামত ৰেশন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে মধ্যবিত্ত লোকে দালি চেনি আৰু নিমখ কম দামত পাব পাৰে আমাৰ গুটেই কেটা 6 শিডিউল ডিস্ট্ৰিক্ট বা 6 শিডিউল কাউন্সিলে এই বছৰ যোৱা বছৰটোত যথেষ্ট ভাল কাম কৰি আছে আপোনালোকে যদি কেতিয়াবা এই কাউন্সিল কেইখনলৈকে যায় তেতিয়ালে দেখিব যে এটা শান্তিৰ দীপলৈ পৰিণত হৈছে যোৱা বছৰটো আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ আছিল যে বিধ্বংসী বানপানীৰ পিছতো মাত্ৰ 5টা জাগাতহে মথাউৰি ভাঙিছিল এক প্ৰকাৰ আমি যি ৰেজিলিয়েন্ট এম্বেকমেন্ট আমাৰ যেটো কৰাৰ প্ৰচেষ্টা আছিল তাত আমি সফল হ'ব পাৰিছো আৰু এই বছৰত আমি 250 কিলোমিটাৰ মথাউৰি যত নেকি ব্ৰহ্মপুত্ৰ বা গুটেই নদী বা সমূহত নাছিলে তাত আমি মথাউৰি বনাবৰ বাবে আমি আগবাঢ়িছো যোৱা বছৰটোত চৰাইদেউৰ কথা কোৱাৰ উপৰিও আমাৰ বাবে গৌৰৱৰ ক্ষণ আছিল যে বৰপেটা মাজুলী বটদ্ৰবা আমি ভূমি সংৰক্ষণৰ বাবে
বিশেষ ব্যৱস্থা আমি হাতত ল'ব পাৰিছিলোঁ যে আইকনিক লোকেশ্যনৰ 5 কিলোমিটাৰ পৰ্যন্ত কোনো যাতে সেই স্থানৰ বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিব পাৰিছিলোঁ। কৰিমগঞ্জ জিলাক শ্ৰীভূমি, শংকৰদেৱ নগৰক শ্ৰীমন্ত শংকৰদেৱ নগৰ, মণিপুৰী ভাষাক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এই গোটেইবিলাকৰ উপৰিও খেল মহাৰণ, সাংস্কৃতিক মহাৰণ আদিয়ে অসমত এটা নতুন উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰিছিলে। মই এটাই অনুৰোধ কৰিব পাৰিম বা অসমবাসী ৰাইজক মই এটাই অনুৰোধ কৰিম যে অসমত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত উন্নয়নে এটা নতুন গতি লাভ কৰিছে। যোৱা বছৰ যেতিয়া আমি ষ্টেটিষ্টিক্স দিওঁ যে আন্দোলন হোৱা নাই, ধৰ্ণা হোৱা নাই, মানুহে ক'ব পাৰে যে ই এটা পৰিসংখ্যা, কিন্তু পৰিসংখ্যাৰ ফলাফল কি? ফলাফল হ'ল যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে। এণ্ড ইট ইজ এ পাৰ্লিমেণ্টাৰী আনচাৰ। ২৩,০০০ ফৰেন টুৰিষ্ট আৰু ৭৫ লাখ ডমেষ্টিক টুৰিষ্ট অসমলৈ আহিছে। টায়াৰ জ্বলোৱাৰ খবৰে, বন্ধৰ বাতৰিয়ে পৰ্যটকক আঁতৰাই লৈ যায় আৰু এই পৰ্যটকসকল আহি চৰকাৰী আৱাসত নাই। The money which is being spent is not coming to the government এস্কাকাৰ। বহুতে কয় যে গভৰ্ণমেণ্টৰ নিবাস হ'ব লাগে, গভৰ্ণমেণ্টৰ লজ হ'ব লাগে। গভৰ্ণমেণ্টৰ লজ হ'লে আমাৰ কি লাভ, আমাৰ যুৱক যুৱতীৰ কি লাভ হ'ব? আজি অসমৰ মানস, কাজিৰঙা যুৱক যুৱতীয়ে হোমষ্টে বনাইছে, হোটেল বনাইছে, জীপ চাফাৰী কৰিছে। যোৱা 7 দিনত কাজিৰঙাত হাতী নাই, কাজিৰঙাত জীপ নাই। আজি যদি ময়ো যাওঁ, কওঁ যে মই মুখ্যমন্ত্ৰী আহিছোঁ, মোক হাতীত উঠিব লাগে, মোৰ কাৰণেও হাতী নাই। ৰাজ্যপাল গ'লেও আজিৰ দিনটোত হাতী নাই। ৭৫ লাখ টুৰিষ্ট যোৱা বছৰ আহিছে আৰু মোদী ডাঙৰীয়া কাজিৰঙাত ৰাতি থকাৰ পিছত, ভূটানৰ ৰজাৰ কাজিৰঙাত আগমনৰ পিছত আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ আগমনৰ পিছত কাজিৰঙা হেজ গট এ নিউ ট্ৰেকশ্যন। মোদী ডাঙৰীয়াই মোক এইবাৰ কৈছে যে এনিশা মই মানসতো কটাম। চ' হি ইজ বিকামিং এ ভেৰি বিগ ব্ৰেণ্ড এম্বেচেডৰ ফৰ আছাম টুৰিজিম। আৰু আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণৰ যিখন ফটো, যোৱা বছৰৰ ওৱান অফ দ্য মষ্ট ভাইৰেল পিকচাৰ্ছ। যোৱা বছৰ ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ভাইৰেল পিকচাৰসমূহৰ ভিতৰত ডেট ৱাজ ওৱান অফ দ্য মষ্ট ভাইৰেল পিকচাৰ্ছ। গতিকে আমি সকলো ফালৰ পৰা অসমৰ ডেভেলপমেণ্টৰ কাৰণে য'ত যেনেকৈ সহায় ল'ব পাৰোঁ, আমি প্ৰত্যেকটো চ'ৰ্চ ইউটিলাইজ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ, যাতে কোনো এটা চ'ৰ্চেই বাকী থাকি নাযায়। মই আশা কৰিছোঁ যে এই বছৰটোত আমি এনেদৰে আগবাঢ়িব পাৰিম ২৫ চনতো। আৰু এটা ষ্টেটিষ্টিক্স দি মই সামৰণি মাৰিছোঁ। যোৱা বছৰ উগ্ৰবাদীৰ গুলীত নিহত পুলিচ বা পুলিচ উগ্ৰবাদীৰ গুলী বোমা বিস্ফোৰণত আহত বা নিহত ব্যক্তিৰ সংখ্যা নীল। অসমত এনেকুৱা পৰিৱেশ আগত কেতিয়াও নাছিলে। বোথ চিভিলিয়ান এণ্ড আৰ্মি মিলিটাৰী পুলিচ কেজুৱেলিটি বোথ ফিগাৰ্ছ আৰ নীল। গড়ৰ নিহতৰ সংখ্যা ইট হেজ কাম ডাউন টু 2, 1 ইন মানস, 1 ইন কাজিৰঙা। আদাৰৱাইজ অসমখন যোৱা বছৰ যথেষ্ট আমি নতুন নতুন মাইলৰ খুঁটা স্পৰ্শ কৰিব পাৰিলোঁ। মই আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ লগত একেলগে কাম কৰা অসম চৰকাৰৰ বিষয়া, কৰ্মচাৰী, আমাৰ মন্ত্ৰী সভাৰ সদস্য, বিধায়ক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ চৰকাৰৰ কাম কাজক বিভিন্ন ধৰণে বিশ্লেষণ কৰি আমাক আগবাঢ়ি যাবলৈ সুবিধা দিয়াৰ বাবে সংবাদ মাধ্যমকো মই ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি কিবা মোৰ পৰা জানিব বিচাৰে, সুধিব খোজে, আপোনালোকে সুধিব পাৰে। মাইকটো মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথমতে আপোনাক লগতে আপোনাৰ কেবিনেট সতীৰ্থ আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আপুনি বিগত সময়ছোৱাত আপোনাৰ চৰকাৰ খতিয়ান দাঙি ধৰিছে, খুব সুন্দৰভাৱে বহুখিনি কাম হৈছে, চেষ্টা কৰিছে চৰকাৰখনে। কিন্তু এটা কথা বিৰোধী পক্ষই আপোনালোকক সততে সমালোচনা কৰি আছে, সেইটো হৈছে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিক লৈ। যোৱাবাৰ এছেম্বলিত আমাৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে তেখেতে কৈছিল 1.15 ট্ৰিলিয়ন, তাৰমানে 1,15,000 কোটি টকা, লাখ কোটি টকা আপোনাৰ ৰাজ্যৰ ধাৰৰ বোজা। তাৰ পৰৱৰ্তী সময়ছোৱাত আপোনালোকে আৰু ধাৰ ল'বলগীয়া হৈছে। কিন্তু আমি দেখিছোঁ যে কোনো উন্নয়নমূলক কাম কাজ স্থবিৰ হৈ পৰা নাই বা দৰমহাও সকলোৱে সময়মতে পাই আছে। আচলতে বিত্তীয় পৰিস্থিতিৰ প্ৰকৃত ছবিখন কি আছে? ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম। আমাৰ চৰকাৰৰ, ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চায়, ভাৰত চৰকাৰেও ঋণ লয়। আৰু যিকেইটা বিৰোধী পক্ষই সমালোচনা কৰিছে, তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তেওঁলোকো ঋণ লয়। লোন ইজ এ চ'ৰ্চ অফ ফাইনেন্সিং। আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে, তাত নিজৰ টকা নলগায়, তাত বেংকৰ পৰাই টকা ল'ব।
যদি আমি চাব যাওঁ ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম তাৰ ভিতৰত অসম এখন অসমৰ লোনৰ পৰিমাণ হ'ল এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে ২৭,০০০ কোটি টকা ঋণ লোৱাৰ কাৰণে ই কেনেকৈ নিৰ্ণয় কৰে জিডিপি 32%, কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ ১৭,০০০ কোটি টকা এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ সলিড বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে ২৭,০০০ কোটি টকা ঋণ ল'ব পাৰে কিন্তু আমি লৈছো মাত্ৰ ১৭,০০০ কোটি টকা আৰু এই সময়ছোৱাতে কৰ্ণাটক মহাৰাষ্ট্ৰ তেওঁলোক আমাতকৈ জিডিপিত বেছি লোন লৈ আছে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ গতিকে অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছো কাৰণ আমাৰ নিজৰ সংসাধন আহিছে কিন্তু মই ভাবো যে আমি বেছিকৈ লোন ল'ব লাগে যাতে আমাৰ জিডিপিটো বাঢ়িব পাৰে আমাৰ যিমানে আমি ইউনিভাৰ্চিটি কৰিম যিমানে আমি উদ্যোগ আনিম তিমানে অসমৰ উদ্যোগৰ গতিটো আমাৰ এমপ্লয়মেণ্ট বাঢ়িব যদি আজি আমি লোন লৈ ইয়াত এখন প্ৰটন মেচিন এটা আনিব পাৰোঁ সাপোজ 400 কোটি টকা লাগে কেন্সাৰ কেয়াৰত যদি আমি এটা প্ৰটন মেচিন এটা লোন লৈ আনিব পাৰোঁ তেতিয়ালে গোটেই পূৰ্ব ভাৰতৰ পেচেণ্টখিনি অসমলৈ আহিব উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজিম গতিকে যিসকলে কয় যে লোন লৈছে তেওঁলোকে প্ৰথম উত্তৰটো দিয়ক যে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে তাত লোন লয় নে নলয় কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ বেংক ইভেন যিকোনো কম্পিউটাৰ কৰি চাই এছেছ কৰে অসমৰ লোন জিডিপিৰ 24%, হুৱেৰেজ আমাৰ এডমিছিবল আছে জিডিপি 32%. গতিকে উই আৰ ওৱান অফ দ্য লিডিং ষ্টেট ইন দ্য কাণ্ট্ৰি য'ত আটাইতকৈ আমি কম ঋণ লওঁ 1.5 লাখ টকাটো চাব নালাগে জিডিপিটো কিমান বাঢ়িছে কমেনচুৰেট সেই উত্তৰটো হ'ব লাগিব যেতিয়া তৰুণ গগৈ ডাঙৰীয়া জিডিপি 1 লাখ আছিল তেওঁ 5,000 টকা লোন লৈছিলে মোৰ জিডিপি যেতিয়া 7 লাখ হ'ব মই 35,000 টকা লোন ল'ম আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20 লাখ টকা জিডিপি হ'ব তেওঁ এটা বছৰত 1 লাখ কোটি টকা এটা বছৰত তেওঁ মিনিমাম 1,00,000 টকা লোন ল'ব কাৰণ ইট ইজ এ ৰিলেশ্যন ইজ এষ্টাব্লিছ বিটুইন ডেপ্ট জিডিপি ৰেচিঅ' বুলি কয় গতিকে আমাৰ যিসকলে লিখে এফালে লিখি গৈ থাকে যিমানে মানুহজন ধনী হ'ব আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল বেংকে আপোনাক 500 লোন দিব যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয় এণ্ড উইল বি এ মিলিয়ন ইকনমি বাই 2020 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব তেতিয়ালে মই তাৰ কিমান লোন ল'ব পাৰিম 32% তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব সো পাৰ্চেন্টেজ ইজ মেইনটেইন নট দ্য কোৱান্টাম পৰিশোধ কৰিব কাৰণ আপুনি যেতিয়া আপোনাৰ জেপলৈকে যেতিয়া ইনকাম আহিছে আপুনি পৰিশোধো কৰিব এই বছৰটোত মই তৰুণ গগৈ চৰকাৰে লোৱা গোটেই লোন মাৰি দিলোঁ 2014 চনলৈকে তেখেতৰ চৰকাৰৰ দিনত লোৱা পাই পইচা মই ঘূৰাই দিলোঁ এটা বিৰোধীয়েতো মোক সেইটো কোৱা নাই যে তৰুণ গগৈ চৰকাৰ লোৱা লোনো হিমন্ত বিশ্ব শৰ্মাই ঘূৰাই দিলে অসমক আমি ডেপ ফ্ৰী কৰি দিলোঁ আপ টু 2014 যিমান চৰকাৰে লোন লৈছিল 2014 লৈকে গোটেইবোৰ লোন আমি উভতাই দিলোঁ আমাৰ এই কাৰ্যকালটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন বছৰৰ শুভেচ্ছা আপোনালৈ আৰু আপোনাৰ মন্ত্ৰীবৰ্গৰ সতীৰ্থসকল আৰু অসম চৰকাৰৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ জনালোঁ ধন্যবাদ জনাইছোঁ যে আপুনি আমাক বহুতো ক্ষিপ্ৰ উন্নয়নৰ পৰিসংখ্যা দিলে আৰু আগন্তুক বৰ্ষটো আৰু ভাল হ'ব বুলি আশা কৰিছোঁ মই এটা প্ৰশ্ন তুলিব খুজিছোঁ সেইটো হ'ল যে আপুনি বিগত বছৰটোত ঘোষণা কৰিছিল যে অসম চুক্তিৰ 6 নম্বৰ দফাটোৰ যিখিনি কৰণীয় ৰাজ্য চৰকাৰে কৰিব পাৰে সেইখিনি 2025ত আৰম্ভ কৰিব এতিয়া অসম চুক্তি যেতিয়া স্বাক্ষৰ হৈছিল আপোনাৰ মনত আছে যে সেই সময়ত আমাৰ যিবিলাক জনগোষ্ঠীয় যি এথনিক গ্ৰুপ আছে এই এথনিক গ্ৰুপবিলাক তেওঁলোক আচলতে অসম চুক্তিৰ ষ্টেক হোল্ডাৰ নাছিল এতিয়া 6 নম্বৰ দফা যেতিয়া আপুনি কাম কৰিবলৈ যাব তাৰ ফলাফল কেনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়াই আমি ধৰিব নোৱাৰোঁ এটো পজিটিভ নেগেটিভ তাত বহুত থাকিব পাৰে এতিয়া এই এথনিক গ্ৰুপবিলাকৰ লগত চৰকাৰে আলোচনাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে নেকি বা কৰাৰ প্ৰয়োজন আছে নে নাই এই কথাটো আপুনি কি ধৰণে বিবেচনা কৰিছে সক আমি অসম চৰকাৰে এথনিক গ্ৰুপসমূহৰ লগত উই মেইনটেইন এ ডে টু ডে ৰিলেশ্যনশ্বিপ যেনেকৈ অহাকালিও 3 তাৰিখে মই নিজে ৰাভা হাছঙৰ কাৰ্যালয়লৈ যাম উইথ দ্য ডেলিগেশ্যন অফ আছাম গভৰ্ণমেণ্ট অফিচিয়েলছ আগতে আমি দিছপুৰত তেওঁলোকক মাতিছিলোঁ এইবাৰ অসম বিধানসভাৰ বাজেট অধিৱেশনখন আমি কোকৰাঝাৰত অনুষ্ঠিত কৰিম প্ৰথম দিনটো আগতে জনগোষ্ঠীসমূহক দিছপুৰত মাতিছিল এতিয়া আমি তেওঁলোকৰ মাজলৈ গৈছোঁ আৰু
অসম চুক্তিৰ 6 নম্বৰ দফা মই ভাবো যে বাজেট অধিৱেশনত আমি কেইবাটাও ইমপ্লিমেণ্টেশ্যন দেখা পাম কিন্তু তাত কেইটামান ডিবেটেবল ইস্যুজ আছে যাৰ লগৰ কাৰণে আমি আসুৰ লগত নিৰন্তৰ বহিব বিচাৰিছো বিপ্লৱ শৰ্মা কমিটিৰ এটা ৰিকমেণ্ডেশ্যন আছে যে চৰ অঞ্চলৰ মাটি আমি কেডেষ্ট্ৰেল লেণ্ডলৈকে ৰূপান্তৰ কৰিব লাগে তাৰমানে সাৰ্ভে হ'ব লাগে ৰেভিনিউ সাৰ্ভে হ'ব লাগে সো ইট ইজ এ ভেৰি টাচি সাবজেক্ট অসমৰ কোনো চৰকাৰে এতিয়ালৈকে চৰ অঞ্চলত কেডেষ্ট্ৰেল সাৰ্ভে কৰা নাই নো ডাউট তাৰ ফলত মাতব্বৰৰ সংখ্যাও বৃদ্ধি পাইছে কিন্তু আন এটা দিশৰ পৰা যদি আমি চাব যাওঁ যে তাৰ বহু সংখ্যক মানুহক অসমৰ মানুহে এতিয়াও অসমীয়া বুলি বা এতিয়াও বিদেশী বুলি আমি কৈ আছো বহু সংখ্যক নট অল যে এতিয়াও এনআৰসি শুদ্ধ হোৱা নাই এনআৰসি খন এতিয়াও ডিবেটেবল আমি ৰিভিউ কৰিব লাগে কিন্তু যদি চৰ অঞ্চলৰ আমি কেডেষ্ট্ৰেল ৰিভিউ কৰি পেলাওঁ তেনে বহি থকা মানুহখিনিক আমি মাটিৰ পট্টা দিব লাগিব সো দিজ উইল বি ভেৰি ভেৰি এনেকুৱা সিদ্ধান্ত হ'ব যি আমাৰ জাতিটোৰ ভৱিষ্যতৰ কাৰণে বহুত স্পৰ্শকাতৰ আৰু একোটা খুব টান সিদ্ধান্ত হ'ব যেনেকৈ এটা আমি বসুন্ধৰা ইয়াত আমি নিয়ম কৰি থৈছো যে 3টা প্ৰজন্মৰ সাৰ্টিফিকেট দিব লাগিব তেতিয়াহে বসুন্ধৰাত মাটি পাব এটা চৰ অঞ্চলত কেডেষ্ট্ৰেল সাৰ্ভে কৰিব যোৱাৰ পিছত whether the criteria will be same or something different যদি আমি কওঁ যে আমি কেডেষ্ট্ৰেল সাৰ্ভে কৰিম কিন্তু 3টা প্ৰজন্মত বহি থকা মানুহে মাটি পাব তাৰমানে উইল গো বেক টু 1951 3টা প্ৰজন্ম মানে এটা প্ৰজন্মক 25 বছৰ ধৰা হয় সো উইল গো বেক টু 1951 গতিকে এই ধৰণৰ সিদ্ধান্তই আমাৰ সমাজ জীৱনক বহু দিনলৈ ইনফ্লুৱেঞ্চ কৰিব সেইকাৰণে মই ভাবো যে জনগোষ্ঠীয় সমস্যাখিনি যেহেতু আজি অসমীয়া মানুহ আৰু জনগোষ্ঠীৰ মাজত সম্পৰ্ক বহুত ইমপ্ৰুভ হৈ গ'ল ট্ৰাইবেল ভাৰ্চেছ নন ট্ৰাইবেল অসমীয়া ভাৰ্চেছ জনগোষ্ঠী অসমীয়া ভাৰ্চেছ আমাৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা এই দিশত যোৱা 10-5 বছৰ 20 বছৰত আই এম বিং এ পলিটিকেল উই হেভ ইমপ্ৰুভ এ ৰিলেশ্যন আৰু এতিয়া এটা বিশ্বাসৰ পৰিৱেশ হ'ল সো সেইকেইটা ৰিজলভ কৰোঁতে বিপ্লৱ শৰ্মা কমিটিত মই ভাবো ইট ইজ নট এ ইছ্যু এতিয়া অসমীয়া মানুহে কোনেও বেয়া নাপায় আমি যদি কওঁ যে বড়ো ভাষাক ইউনিভাৰ্চিটিলৈকে মিডিয়াম অফ লেংগুৱেজ দিব লাগে সো অসমীয়া মানুহে আজি তাত বিতৰ্ক নকৰে যদি আমি কওঁ যে নহয় মিচিং ভাষাত আপ টু হাই স্কুললৈকে স্বীকৃতি দিব লাগে অসমীয়া মানুহে আজিকালি তাত অপোজ নকৰে বিকজ উই হেভ লাৰ্জলি ৰিজলভ দেট কণ্ট্ৰাডিকশ্যন কোনো চৰকাৰে কৰা নাই মানুহে নিজৰ সহনশীলতা নিজৰ বুদ্ধিমত্তা দি এই ইছ্যুজবিলাক ৰিজলভ কৰি পেলালে বাট আনাদাৰ ইছ্যু ইজ য়েট টু বি ৰিজলভ যে চৰ অঞ্চলত যেতিয়া আমি যাম আমাৰ অসমীয়া মানুহৰ এপ্ৰ'চটো কি হ'ব সেইকাৰণে মই ভাবোঁ যে বিপ্লৱ শৰ্মা কমিটিক লৈ আসুৰ লগত আমাৰ বহুখিনি আলোচনা হ'ব বাকী ৰাইজৰ লগতো আলোচনা হ'ব আৰু এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰৰ দায়িত্বত থকা মোষ্ট অফ দ্য ৰিকমেণ্ডেশ্যন আমি পূৰা কৰিব খুজিছোঁ আইদাৰ ৱে কোনোবাটো ৰিজেক্ট কৰিব লাগে ৰিজেক্ট কৰিম কোনোবাটো একচেপ্ট কৰিব লাগিলে একচেপ্ট কৰিম বাট হোৱাট এভাৰ ইজ ইন দ্য চাৰ্জ অফ আছাম গভৰ্ণমেণ্ট বাই এপ্ৰিল আমি বিপ্লৱ শৰ্মা কমিটিখন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিব খুজিছোঁ এতিয়া আপোনালোকক মই এটা সৰু কিছুমান কথা ক'ব লাগিব যে জাষ্ট এটা এক্সাম্পল দিছোঁ আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহে আহি কাম কৰিব নালাগে যেতিয়াই আমি অসম চৰকাৰে নীতি বনাওঁ হাইকোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কাণ্ট্ৰি গতিকে আপোনালোকে তাৰ ইয়াৰ মাজৰ প্ৰবাহটো বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছোঁ এইবাৰ আমি সেইকাৰণে এটা হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট কালেক্ট কৰি ডমিচাইল পলিচি এটা আনিব খুজিছোঁ যে অসমত কাৰ চাকৰি পোৱাৰ যোগ্য আছে যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰোঁ এই ডমিচাইল পলিচি ফৰ দ্য ষ্টেট অফ আছাম যাতে হাইকোৰ্ট কেছবিলাকত আমি হাৰিব নালাগে উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয়গৈ সেইকাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ৱান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱাৰ যোগ্যতা কোন কোন মানুহৰ থাকিব সো বহুতবিলাক কাম 2025 আমি দেখা পাম माननीय मुख्यमंत्री जी মাইকি এটাই নেকি এইটো মাইক লৈ যাওক কোনবা ডিআইপিআৰ মানুহ কোন আছে এইটো মাইক আগবঢ়াই দিয়ক এটা মাইক এদিন माननीय मुख्यमंत्री जी असम की पहचान चाय से है और बराक घाटी में धीरे धीरे चाय बागान कमजोर हो रहे हैं बंद हो रहे हैं कई की हालत खराब है नए जो युवक हैं वो काम के लिए बाहर जा रहे हैं पुणे बेंगलोर और हैदराबाद जा रहे हैं तो इन चाय बागानों को फिर से ठीक करने के लिए क्या योजना है इसके बारे में कुछ देखिए चाय बागान लास्ट ईयर असम में अच्छा किया है सारे चाय बागानों ने लास्ट ईयर अच्छा कमाई किया है और इसीलिए वो लोग अच्छा से बोनस भी दिया है
लेकिन कोई एक गार्डन का बाद होगा, उसमें क्या मिसमैनेज है, मैनेजमेंट है, वो जानना थोड़ा मेरे लिए मुश्किल है. But overall, tea industry in Assam has done very good in the year 2024. If you personally interact with the tea garden owners, আপোনালোকে ফিলিংস পাব যে যোৱা বছৰটো বহুবোৰ পলিচি লোৱা হৈছিল, পেষ্টিচাইড কণ্ট্ৰল, অসমৰ চাহ বাগিচাৰ কোৱালিটি ইম্প্ৰুভমেণ্ট, এণ্ড আছামৰ টিৰ যোৱাবাৰ দাম 25% ওপৰত আছিলে. চ' আছাম টি হেজ ডান ভেৰি গুড so far as industry is concerned. কিন্তু এতিয়া যেনেকৈ বৰাক ভেলীৰ I know many tea gardens which made very good amount of money last year. কিন্তু এটা কোনখন বাগিচাত বেয়া কৰিছে, ভাল কৰিছে, ইণ্ডিভিজুৱেল মেনেজমেণ্টৰ প্ৰব্লেম কি আছে আমি জানিব লাগিব. আৰু বৰাক ভেলীত আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে যে বাগিচাবিলাকত বহুত বেছি এনক্ৰচমেণ্ট হৈ গৈছে. দ্য প্ৰডাকশ্যন কেপাচিটি হেজ সিংক. আৰু লাৰ্জ স্কেল এভিকশ্যন কৰিবৰ কাৰণে হাউ পিপল অফ বৰাক ভেলী উইল ৰিয়েক্ট আই ডোন্ট নো. নমস্কার, আমি মাননীয় মুখ্যমন্ত্রী এবং তার সতীর্থ মন্ত্রীদের এবং এখানে উপস্থিত সবাইকে খ্রিস্ট নববর্ষের শুভেচ্ছা জ্ঞাপন করছি. বরাক ভ্যালির মানুষের তরফ থেকে, প্রত্যেকজন মানুষের তরফ থেকে আপনাকে অভিনন্দন জ্ঞাপন করছি এজন্য যে 75 বছর পর বরাক ভ্যালি ডেভেলপমেন্ট ডিপার্টমেন্ট বলে একটি ডিপার্টমেন্ট আপনি খুলেছেন এবং সেই ডিপার্টমেন্টের একজন দক্ষ এবং বিচক্ষণ মন্ত্রীকে আপনি দায়িত্ব দিয়েছেন মন্ত্রিসভা চালানোর জন্য. আমি আপনাকে ধন্যবাদ জ্ঞাপন করছি এজন্য, কারণ আমি গত পরশুদিন গিয়েছিলাম বিটিসির যে ভিশন ডকুমেন্ট যেটা হচ্ছে, যেটা তারা প্রেজেন্ট করেছেন সেটা উপস্থিত ছিলাম এবং প্রত্যেকটি জনগোষ্ঠীর যে ভিশন ডকুমেন্টের যে পুস্তিকা তারা দিয়েছেন এটা অত্যন্ত গুরুত্বপূর্ণ. আমার অনুরোধ থাকবে, পরামর্শ নয়, উপদেশ নয়, অনুরোধ থাকবে যে বরাক ভ্যালিতে যদি এরকম প্রত্যেকটি জনগোষ্ঠী মানুষের, শুধু বাঙালিদের নয়, প্রত্যেকটি জনগোষ্ঠী মানুষের যদি এ ধরনের ভিশন ডকুমেন্ট এরকম করা যায় তাহলে কিভাবে এই সমস্যাগুলো, ছোট ছোট সমস্যা, খুব বড় সমস্যা নয়, ছোট ছোট সমস্যাগুলোও এভাবে সমাধান করা যাবে এবং তারা প্রত্যেকেই এই সরকারকে এবং এই বরাক ভ্যালি ডেভেলপমেন্ট ডিপার্টমেন্টকে নিজের ডিপার্টমেন্ট বলে ভাববেন এটা যদি করা যায়. এবং এতে করতে গিয়ে আপনি ইতিমধ্যে মিনি সেক্রেটারিয়েট করেছেন, যা এখনো আরম্ভ হয়নি, ইতিমধ্যে হয়তো আরো যাবে, এটা সুখের কথা. কিন্তু তাতে আরেকটা গুরুত্বপূর্ণ জিনিস, সেটা হলো যোগাযোগের ব্যাপার. যোগাযোগের ব্যাপার, আমাদের বরাক ভ্যালির যোগাযোগের ব্যাপারটা আপনারা আসার পর অনেক উন্নত হয়েছে, বিজি লাইন হয়েছে, অনেক কিছু হয়েছে, কিন্তু বছরের মধ্যে অনেক সময়ই সেটা অচল হয়ে থাকে বর্ষার জন্য, ঝড়ের জন্য. এবং এদিকে মেঘালয়ের যে রাস্তার অবস্থা সেটা অত্যন্ত খারাপ. একমাত্র সাবলীল যোগাযোগ ব্যবস্থা হলো বিমান যাত্রা. সেই বিমান যাত্রা আমাদের মতে অপ্রতুল. সেখানে যদি বিমান সংখ্যা আরো যদি বাড়ানো যায় তাহলে এই যে বরাক ভ্যালি ডেভেলপমেন্ট ডিপার্টমেন্ট খোলা হয়েছে সেখানে অনেক ব্যুরোক্রেটরা যাবেন, অনেক মন্ত্রীরা যাবেন, অনেক অফিসাররা যাবেন, তাদের যাতায়াতের ক্ষেত্রে অনেক কোম্পানির লোকরা যাবেন, কর্পোরেট সেক্টরের লোকরা যাবেন, তাদের যোগাযোগের ক্ষেত্রে অনেকটি লাভবান আমরা হব. আর আপনি আরেকটা লুপ সামলাতে পারছি না যে এখানে গত 1 তারিখে আমরা এসেছিলাম, তখন আপনি ইলেকট্রিক গাড়ি চড়ে এসেছিলেন সেই অনুষ্ঠানে যোগ দেওয়ার জন্য. আজকেও তিনি বলেছেন 57টা বোধহয় ইনগুরেট হয়েছে, রিলিজ হয়েছে, জনগণের উদ্দেশ্যে আপনি দিয়েছেন. আমাদের অনুরোধ থাকবে যে বরাক ভ্যালিতেও যদি এ ধরনের ইলেকট্রিক বাস দেওয়া হয়, অবশ্যই দেওয়া হবে, তবু আমি সামনে থেকে না বলে পারছি না, জন্য বললাম. আপনাকে আবারও ধন্যবাদ এই 75 বছর পর যে আপনি ডিপার্টমেন্টটা খুলে দিয়েছেন আমাদের জন্য. আমাদের প্রত্যেকের এই ডিপার্টমেন্ট, প্রত্যেকটি মানুষ খুশি হয়েছে এই ডিপার্টমেন্টটি খোলার জন্য. আপনাকে অবশ্যই ধন্যবাদ. আমাৰ বৰাক ভেলীৰ কমিউনিকেশ্যনৰ যিটো মেজৰ বটলনেক ইষ্ট টু ৱেষ্ট কৰিডৰ, উইদিন 1 year ইষ্ট টু ৱেষ্ট কৰিডৰ উইল বি কমপ্লিটেড. আৰু তাত দিনে ৰাতিয়ে কাম চলি আছে উইথ নিউ টেকনলজি. আৰু মোৰ মতেদি হাফলঙেদি ৰাস্তা এক বছৰৰ ভিতৰত আমি খুলি দিব পাৰিম কমপ্লিটলি. প্লাছ যিটো এক্সপ্ৰেছ হাইৱে আমি গোটেই কৰি আছে দিন ৰাতি, মানে দ্য পিপল আৰ ডেডিকেটেডলি ৱৰ্কিং ফৰ দ্যাৰ প্ৰজেক্টছ. আৰু ছেকেণ্ড, এতিয়া যিটো আমি এক্সপ্ৰেছ কৰিডৰৰ কথা চিন্তা কৰি আছো, ডেট উইল চেঞ্জ দ্য এণ্টায়াৰ গেম. আৰু মই ভাবো যে এক্সপ্ৰেছ কৰিডৰ উইল বি এপ্ৰুভ ইন নেক্সট 3 to 4 months. মুখ্যমন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, আপুনি এটা গ্ৰীণ এনাৰ্জিৰ কথা অলপ আপোনাৰ প্ৰথম ভাষণতে কৈছে, খুব ভাল কথা. আমাৰ আৰু 100খন বাছৰ কথাও আপুনি কৈছে. এতিয়া মই আপোনাক এটা বোধহয় আপোনাৰ দৃষ্টিগোচৰ হোৱা নাই সেই কথাটো. এটা হৈছে আপোনালোকৰ অসম চৰকাৰৰ এটা 2021 চনৰ ইলেক্ট্ৰিক ভেহিকল পলিচি এটা আছিলে. সেই পলিচিটো সম্পৰ্কত মোৰ ব্যক্তিগত অভিজ্ঞতা আছে. সেই পলিচিটো সম্পৰ্কত আপোনাৰ বিভাগীয় বিষয়াসকলৰেই আচলতে কোনে সেইটো ইমপ্লিমেণ্ট কৰিব সেই বিষয়ে স্পষ্ট ধাৰণা নাই. কাৰণ সেইটো প্ৰথম অৱস্থাত কোৱা হৈছিল যে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে কৰিব, পৰৱৰ্তী পৰ্যায়ত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে কৰিব. এতিয়াও সেই কথাটো
কোনো নিৰ্দিষ্ট হোৱা নাই। এই কথাটো যদি আপোনাৰ এটা হস্তক্ষেপ থাকে, এই ইলেক্ট্ৰিক ভেহিকল মই নিজেও তাৰ মোৰ ব্যক্তিগত অভিজ্ঞতাও আছে, আৰু গতিকে মই আপোনাক ব্যক্তিগতভাৱেও যোগাযোগ কৰিব পাৰোঁ। কিন্তু মই এই কথাটো আপোনাক এটা পলিচি হিচাপত কোন ডিপাৰ্টমেণ্ট আচলতে নডেল হ'ব সেই কথাটো আপুনি ঠিক কৰিব লাগে। অহাকালি আমি কৰি দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া পোনপ্ৰথমতে আপোনাক অনিৰুদ্ধ কৈ ল'ব দিয়ক। During your tenure, we have witnessed that there have been sharp decline in terror activities in the state. However, given the situation in Bangladesh over the last few months, the jihadi activities have been increasing in the state of, in the neighboring country of Bangladesh, and some of the elements have also made it to Assam. We have also witnessed that particularly during the recent time, there have been sharp attempts to infiltrate into India. However, the minority threat perception which we have witnessed in Bangladesh, only people who are minority community in the country of India, in our country, are actually attempting to infiltrate, and not the Hindus who are minority in Bangladesh. Can you give an overall picture ranging from the jihadi scenario to the minority threat in Bangladesh? First of all, we have witnessed a massive increase of infiltration into Assam and India. 2 days back, I have even discussed this with my counterparts in various northeastern states and also with the government of West Bengal. Every day, Assam police is detecting 20 to 30 numbers of infiltrators, and equal numbers is also being witnessed in Tripura. So when we try to research that why this thing is happening, after the unrest in Bangladesh, the textile industry has virtually collapsed there. So the laborers who earlier works in the textile industry in Bangladesh, they are coming to India, and many textile factory owners within our country is also incentivizing them, giving good amount of money for importing cheap labor illegally. So this issue we have raised in the last NEC meeting. I have also discussed this issue with the Home Minister Amit Shah in my last meeting. So this is a very, very alarming issue for us, because we never detected so much infiltrators in earlier times. After once Bangladesh become unrest, the economic collapse, obviously the majority community is affected more than the minority community in Bangladesh. So in the textile industry also, most of the laborers were from majority community, not from minority community of Bangladesh. So influx has increased into India, and mostly these are from the so-called majority community of Bangladesh, and in India we treat them as a minority community. And I think so far we have detained and pushed back more than around 1,000 infiltrators this year. Assam government is not arresting them, because if we arrest them, we put them in Indian jail, they get bail. So we have created another way to push back them immediately. So we have pushed back nearly 1,000 infiltrators after disruption in Bangladesh. So I have taken up this matter. Central government is also very serious. We have to strike at those industrial houses who is incentivizing people to come into India in form of a cheap labor. So that is number one. Number two, so far as jihadi threat is concerned, recently we have broken a big module. We arrested 23 people. We have seized various weapons. So Assam police is aware about the threat posed by the jihadi element across the border, and we are working overtime. We are conducting all this operation in coordination with NIA and Intelligence Bureau of India. We are working in a coordinating manner. We have even arrested people from Bengal and Kerala. And Assam government has established a robust coordination mechanism with IB and NIA. And that is why we are constantly getting results. So that is number two. Number three, as I have explained, that why Hindu people is not coming, I think number is very less. Whoever wanted to come, they must have come earlier, 30 years back, 40 years back. These are the people who do not want to come out of Bangladesh. They must have some affinity to the soil of the land. They must have a patriotic Bangladeshi. Even after tremendous atrocity, they don't want to come out of from Bangladesh, because their forefathers were in that land.
I think we should not also encourage them to come into India. Prime Minister is working overtime to give security and to create a condition of security in the Bangladesh itself. And Bangladesh Hindu people are also acting very maturely. And they are not coming, at least we have not detected any Hindu Bangladeshi in last 5 months in Assam. Wasbida. I've got a very small question. You had a very historic visit to Bhutan. It was a 4-day visit, and you have given us a very detailed picture of the infrastructure development in Assam. Now my question is, you got a first-hand presentation of the Gelefu Mindfulness City that is coming out just within 50 kilometers from the border with Assam. It's going to be a mega city, as you have already got the briefing from the person concerned himself, including His Majesty the King. Now my question is, since this mega city is developing just on the border with Assam, Chirang and Kokrajhar district, now do you have any plans to build some kind of an infrastructure, build some kind of a city? Because they will have an international airport, fine, but Guwahati will also be an international airport, and which will have also access to that area. So this can be a very big project that Assam, you must be already having something in your mind. Visit to Bhutan was primarily to understand the development of Gelefu Mindfulness City. Because this is one of the biggest thing is happening around our geography. I think for entire Southeast Asia, Gelefu Mindfulness City will be a huge development, might be a huge factor for the entire geography and the entire economy. His Majesty King has informed me that on the city itself, there will be $1 billion of investment. And the city will have an international airport, city will host the biggest names of the world, the biggest billionaires will come there, they will stay there. So they have a grand plan. Now, King of Bhutan, His Majesty King is also very keen to see that Assam is also benefited from there. Now he put me 2 questions. That a richest man of the world will come and stay in Gelefu, but they cannot invest in Gelefu. Because Bhutan doesn't have that infrastructure, neither that kind of population to invest. He is of the view that Assam should be that market. We should market both Gelefu and Assam together, that you will come and enjoy the life in Gelefu, but you will invest your money across the border. So our job is not to create a twin city. We don't want to compete with Bhutan, but we want to be a complementing factor in Bhutan's Gelefu Mindfulness City. So I am of the hopeful that Government of India will soon announce a railway track from Guwahati to Gelefu. Via Kokrajhar, it will be a different railway tracks. If you run Vande Bharat kind of luxury train there, so whoever will come to Gelefu, they will also come to Guwahati. Now, Guwahati airport will be inaugurated in July, which will be almost comparable to the Bhutan's Gelefu airport, because I have His Majesty was very kind to show me the drawings of Bhutan airport. I think central government wants that Assam and Bhutan should work very closely. Our duty is to see that the Gelefu Mindfulness City is successful, rather than competing with Gelefu, because Assam cannot give that luxurious and wellness life to any people, because we have our own dose of pollution, we have own dose of our problems. So residents will be in Gelefu, but investment can be in Kokrajhar, investment can be in Chirang, investment can be in Bongaigaon. The guy will stay overnight in Gelefu and come to the factory during the day to Assam. So we have developed the module for a 6-lane highway between Bongaigaon and Gelefu. Railway projects, Ashwini Vaishnav is coming on 3rd. I am hopeful that during that time I will get a first-hand briefing from Union Minister of Railway regarding the progress of the railway projects. But lot of things is also happening in Assam to make use of Gelefu Mindfulness City. But apart from Gelefu, we have a very interesting conversation in Bhutan. Now Bhutan release water, but that water anyway they will release, because they are in top. Water, if no people do not release, it comes down. Now Bhutan says that you can use my water. His Majesty King 5 and 4 board has assured me that any kind of water supply projects you want to do using the Bhutan's water, you can develop. You can develop irrigation projects with Bhutan's water. And they have also told me that you can produce electricity using Bhutan's water.
So this visit was a very landmark visit. Assam never think 30 years from now, we only try to manage our day-to-day affair. But this visit, encouraged by Dr. Jaishankar, to create a vision 30 years from now, that how Assam and Bhutan can develop. Today, Bhutan is exporting their entire commodity through Jogighopa. Yesterday also 4 stone load ships has started their journey from Jogighopa to Bangladesh. They said that we will use the land port of Golokganj also. And ultimately their idea that they have explored enough Bengal for the transportation. Now they want to develop another green area called Assam. So I think Bhutan and Assam will have lot of partnership in days to come. And in our investment summit, Prime Minister Bhutan will come. And His Majesty has also assured me that he will again come to Assam in 2025 along with his family. Prashant Dada. বহুত ধন্যবাদ। নতুন বছৰত আমি আপোনাৰ পৰা চৰকাৰৰ খতিয়ান আমি পাইছোঁ আৰু খুবেই ভাল লাগিছে। আমাৰ ৰাজ্যখন আগবাঢ়ি গৈ আছে বিভিন্ন ক্ষেত্ৰত। এই সংক্ৰান্তত যেহেতু আমাৰ আজি প্ৰথম দিনা আমাৰ সাংবাদিকৰ লগত আপুনি বাৰ্তালাপ কৰিছে, সাংবাদিকৰ হৈ 2টা প্ৰশ্ন ৰাখিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হৈছে আপোনাৰ যোৱা 3 বছৰ পাৰ হোৱা যিখিনি আপোনাৰ চৰকাৰৰ কাৰ্যসূচীত আমাৰ সংবাদ মাধ্যমৰ ভূমিকাটো আপুনি কেনেকৈ পৰ্যালোচনা কৰে? আৰু দ্বিতীয় প্ৰশ্নটো হৈছে আমাৰ অসমৰ সংবাদ মাধ্যম বা আমাৰ গুৱাহাটীতে আমাৰ প্ৰেছ ক্লাব এটা আমাৰ নাই, ভাল প্ৰেছ ক্লাব এটা, বা আমাৰ যিখিনি সংবাদ জাৰ্নেলিষ্টৰ আমাৰ পেঞ্চনৰ বৃদ্ধিৰ ডিমাণ্ড আছে বা হাউচিঙৰ কিছুমান বহুত প্ৰব্লেম আছে, আমাৰ মিডিয়া ট্ৰাষ্টৰ জাৰ্নেলিষ্ট গেষ্ট হাউচৰো আমাৰ তেনেকুৱা আছে। সো তেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ সাংবাদিকৰ যিখিনি সমস্যা বা হেৰি আপোনাৰ চৰকাৰে কেনেকৈ আপোনালোকে চিন্তা কৰিছে তাৰ বিষয়ে অলপ জানিব পাৰিলে ভাল পাম। বহুত ধন্যবাদ। চাওক, মই আপোনাক প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিম। গোয়িং বাই এভৰিথিং, মই ভাবো যে ইন ওৱান ৱৰ্ড, নাও আছাম ইজ এ এছপাৰেশ্যনেল ষ্টেট। আছাম ইজ এতিয়া সেইখন অসম নহয় যিখন অসম আন্দোলনৰ আছিল, যিখন অসম হিংসাৰ আছিল। এতিয়া অসমৰ যুৱক সমাজ এছপাৰেশ্যনেল হ'ল, এণ্ড দে আৰ নাও এ লাৰ্জলি দে আৰ I think that industry will suffer very heavily. People in Assam is now talking about AI. Youth of Assam is talking about many new things. If you go to an area, if you go young students in Assam, their questions are completely different. My appeal to the media that come out the way Assamese youth has come out from the prism of those days. It is high time for media to come out from the prisms of 70s, 80s, 90s. Jodi ami hey prism tur pra ulai na ho, very fast social media will take over our print media and the television media. I'll give you a small example of last 1 week. When I speak about accident, Assam media will not cover me in the front page. দুৰ্ঘটনাৰ সংখ্যা বাঢ়িছে কমিছে, অসমৰ মানুহে অসমৰ media will not give me the space because for them accident বাঢ়িছে, এটো how it matters, because 70s 80s 90s এটো মেটাৰ নকৰিছিলে। অসমৰ GDP বাঢ়িছে না নাই মিডিয়াৰ কাৰণে ইম্পৰ্টেন্ট নিউজ নহয়। দিনে ৰাতিয়ে জাগিৰোডত নিশা 3টা 4টা লৈকে এলএনটিয়ে লাইট জ্বলাই কাম কৰি আছে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি। গাড়ী লৈ যোৱা মানুহে গাড়ী ৰখাই তাত চাই, ইট হেজ বিকাম এ টুৰিজিম স্পট। কিন্তু অসমৰ মিডিয়াই এতিয়ালৈকে তাক ধৰিবই পৰা নাই যে হোৱাট ইজ হেপেনিং। তাৰ ফলত কি হৈছে, একেবোৰ সৰু সৰু কথালৈ যেতিয়া মই ফেচবুকত যাওঁ, মাই ভিউৱাৰ্ছ শ্বট আপ টু 1 crore। এজন অসমৰ মুখ্যমন্ত্ৰীৰ এটা ফেচবুক লাইভ 1 কোটি স্পৰ্শ কৰিছে। এণ্ড হোৱাট ৱাজ দ্য কণ্টেণ্ট? ভেৰি স্মল কণ্টেণ্ট, যে 1 তাৰিখে এই এমপ্লয় ট্ৰেন্সফাৰৰ পৰ্টেল এটা মুকলি হ'ব। নেক্সট
যে এক্সিডেণ্টৰ সংখ্যা কমিছে 31 তাৰিখে আপুনি ড্ৰাইভাৰজনে অন্ততঃ মদ খাব নালাগে থাৰ্ড যে অসমত আমি এডভান্টেজ আসাম কনক্লেভ কৰিম সেমি কণ্ডাক্টৰৰ দৰে আৰু কিবা আনিব চেষ্টা কৰিম that was the last 3 content these are the 3 content 1 to 3 of my life last Facebook life না পলিটিক্যাল কোনো কংগ্ৰেছক গালি পৰা নাই কোনো পলিটিক্যাল কথা কোৱা নাই এই তিনিটা কন্টেন্টত মোৰ ফেসবুক লাইভ হে স্টার্টস 1 crore কিন্তু অসমৰ মিডিয়াক যদি মই মাইকত পাওঁ অমুক মন্ত্ৰী অমুক অমুকৰ কি কৰিছে অমুকৰ কি those questions still persist those are question of 70s 80s 90s হেকাৰণে মই কওঁ যে যুগৰ পৰিৱৰ্তন হ'ল you are not living in প্ৰতিদিনছ যুগ now you are in semiconductor যুগ now I am not blaming anybody society has changed now অসমৰ সমাজ জীৱনে নতুন কথা শুনিব খোজে যে মোক এতিয়া প্ৰশ্ন খোজে দাদা মেট্ৰো কেতিয়া আহি আছে কুৱেশ্যন কৰা ল'ৰাজন অসমীয়া কেইদিনমান আগতে এজন ল'ৰাই মোক সুধিছে I got an idea from him যে তামিলনাডুত ডিফেন্স কৰিডৰ হৈছে ইউপিত ডিফেন্স কৰিডৰ হৈছে অসমত আৰ্মিৰ আটাইতকৈ বেছি ইকুইপমেন্ট আছে ইকুইপমেন্টবোৰ মেৰামতি কৰিবৰ কাৰণে লক্ষ্ণৌত লৈ যায় অসমত আৰ্মিৰ ইকুইপমেন্ট বিলাক মেৰামতি কৰাৰ বাবে আপুনি আমাৰো কিয় নকৰে অসমীয়া ল'ৰাৰ প্ৰশ্ন কাৰণ চাইনিজ বৰ্ডাৰ হোৱাৰ কাৰণে Indian Army's highest tanks, highest equipments has been deployed in the northeast. Tank to beya hole bhal koribo kot loi jay. Tamil Nadu loi jay, UP loi jay. Ejon lorai muk koise Asomia lora. Je apuni eta defense corridor kotha pradhan mantri kok aru ei logic tu dibo. Je tank to anania korote kiman somoy jay. Tatkoi Asomote jodi eta unit hoy. And I am very happy to say that I have seized this suggestion. And today, government of India is almost my question has decided to grant a defense corridor for state of Assam. So, ami heitu manoshikotat goi asu. I think Assam media, the drastic fall down of circulation is a very big concern for me. One of the Assamese Asomia Batorikakot, vernacular Batorikak, it has touched the circulation of complete 1.5 lakh. Today, that paper circulation has come down to 25,000. I don't want to name any newspaper, but it is a matter of concern for me. Because print industry gives employment to thousands and thousands of people. Otherwise, we will be hijacked by social media. Asomor guttek eta television combined together. 4 bosor agor viewership and ajir viewership you compare, it has drastically come down. People are moving to YouTube, people are moving to Facebook, people are kali moi eta digitalot advertise dibo lage Asomia notun bosor shubhechha. মই ডিজিটাল মার্কেটিং এজেন্সি এটা খুদিছিলো যে মই এটো দিম কিমান মানুহক ৰিচ কৰিব বলে স্যার আপুনি মোক দিয়ক 50,000 rupees and your greetings will reach 3.5 crores accounts in Assam তানে আজি অসমত 3.5 কোটি ফেসবুক একাউন্টস হৈছে I am deeply concerned about the future of media in Assam. We have to reorient ourselves. We have to reflect the society. If in 1970s and 80s we have reflect that society, today we have to reflect today's society, today's aspirational society. We cannot keep on reflecting the societies of 70s and 80s in 2020s. Moi kolo bhasha andolan etia nai. It has resolved. Now you cannot create a disturbance between Assamese and Bengalis because people has decided to resolve it. These were issues of my generation, but for my son it is immaterial. For him, semiconductor is important. For him, defense corridor is important. So I think you have asked me, that is why I have replied. Otherwise, I might reply later. But it is a time for us collectively to strive that print and television sustain in Assam. And when the industry flourishes, government goes after journalists. We will create housing, we will create facility, we will create everything. And when industry is not flourishing, then we will go to the other way. We'll see who is the YouTuber influence. Today, all the state governments collectively, they are coming out scheme to incentivize YouTubers. Government of UP has come out with policy. Government of Maharashtra has come out with the policy. যে YouTuberক আমি incentivize কৰিব লাগে 20,000 ওপৰত হলে ইমান টকা 1 লাখৰ ওপৰত হলে ইমান টকা the advertisement is coming out from the print and television media to the social media. This is not a matter to be celebrated. Etu eta sintar bishoy. Moi bhabu je television and print media in Assam
has to come out from the prism of the agitational mindset. It has to reflect the aspirational society which today my children, your children represents. আগতে অসমত চৰকাৰী চাকৰিত পইচা দিয়াটো মামুলি কথা আছিল আজি অসমৰ লৰাই কি প্ৰশ্ন কৰে যে OMR খন ৰিলিজ কৰি দিব নে নাই চেঞ্জ দা যেতিয়া কোনোবা APSC চেয়াৰমেন আছিল যেনে তেনে ভাল হৈ গলে পৰীক্ষাটো তেওঁলোক সন্তুষ্ট এতিয়া অসমীয়া লৰাৰ অদ্ভুত প্ৰশ্ন মই অদ্ভুত কৈছো তেওঁৰ কাৰণে প্ৰাসংগিক মই মেট্ৰিক পৰীক্ষা দিছো এনসাৰ কিটো মোক দিয়ক আমি পঢ়া দিনত এটো যদি খুদু আমাক মাষ্টৰে পিটিলেহেঁতেন তোক বেটা তোক প্ৰশ্নৰ উত্তৰ লাগে এতিয়া it has become a demand in social media যে you have to upload the answer key আৰু যেতিয়ালৈকে answer key আপুনি আপলোড নকৰে আপুনি সঁচা বুলি কলেও না মানু সচ্চ বুলি কলেও না মানু I have been forced to release the answer key second বোলে নহয় আমি চ্যালেঞ্জ কৰিম answer key you have to give us space to challenge the answer key people taste politician to this extent আৰু এবিলা কোনো UP লৰা ছোৱালী নহয় কৰ্ণাটকৰ লৰা ছোৱালী নহয় অসমীয়া আমি খাৰ খোৱা বুলি যেটো ক আমাৰ লৰা ছোৱালী আমাক ফোর্স কৰি আছে যে ইউ আনলক আনসাৰ কি ইউ গিভ দা OMR প্ৰশ্ন মোক ঘৰত লৈ আহিব দিয়ক মই ঘৰত বহি আনসাৰ কি লগত মিলাম 70 পাম নে 80 পাম মই নম্বৰ দিলম পিছত যদি কম পাও মই ধৰিম this is the changing mentality of our society so মই ভাবো I am nobody to advise but I have every right to express concern I think that দৃশ্য শ্ৰাব্য মাধ্যমে হক প্ৰিন্ট মিডিয়া যদি আমি ৰিলেভেন্স প্ৰাসংগিক হৈ থাকিব লাগে আমি আজিৰ মানসিকতাক প্ৰতিনিধিত্ব কৰিব লাগিব 1.5 লাখৰ পেপাৰ এখন 25,000 লৈকে নামি আহা এটো অসমৰ মানুহৰ কাৰণে এটো আনন্দৰ বাতৰি হ'ব নোৱাৰে ইট ইজ আ মেটাৰ অফ গ্ৰেট কনসাৰ্ন গতিকে মই ভাবো যে উই শুড কালেক্টিভলি থিংক এবাউট দ্যাট এন্ড উই শুড ৰিপ্ৰেজেন্ট ৰিগাৰ্ডিং হাউচিং জাৰ্নেলিজম ইয়েস মই INPR মিনিষ্টাৰক কম আপোনালোকৰ লগত কথা পাতি আৰু কিমান আমি সুবিধা দিব পাৰো ইন নেক্সট বাজেটত উইল ডেফিনেটলি এড্ৰেছ দ্যাট Ratnadeep Mr. Chief Minister Bhupen ইয়াৰ পিছতে আপোনাৰ Mr. Chief Minister wish you a very happy new year I have a very small question is that recently China has once again announced that it's going to come up with a mega dam of 60,000 megawatt. It has always been a concern of Northeast India in terms of the downstream effects. Are you going to take this up again with center along with the Arunachal Chief Minister because the lower Riparian state rights have always been something that India has not been able to negotiate with China as of now? This matter is already within our notice. Government of India has already communicated its concern to the Chinese side. And I am sure that in the dialogue process which is presently going on between India and China, this will be definitely raised by the Indian side. As far as we are concerned, we have already communicated that if this dam comes, then the Brahmaputra ecosystem will become completely fragile, it will become dry, and will be only depend on the rainwater of Bhutan and Arunachal Pradesh. If Bhutan and Arunachal doesn't get enough rain, then Brahmaputra will be completely dried up. So this is a big problem for us, this is a big issue for us, and we have already raised this concern with the government of India, and as far as my knowledge is concerned, CM Arunachal has also raised the issue with the government of India. Bhupen Bhatta, Padma Patra Dangori, ইয়াৰ পিছত আপুনি ধ্ৰুপদী মৰ্যাদা পোৱাৰ পিছত অসমীয়া ভাষা গৌৰৱ সপ্তাহ এটা উদযাপন কৰা হ'ল আৰু সেই ভাষা গৌৰৱ সপ্তাহৰ সময়ত এটা উচিত সিদ্ধান্ত অসম চৰকাৰে লৈছিল যে কেৱল অসমীয়া ভাষাই নহয় বিভিন্ন জনগোষ্ঠীয় ভাষাৰ বিষয়ে চৰ্চা হৈছিল আৰু আমিও কেইবাখনো সভাত অংশগ্ৰহণ কৰি দেখিছিলোঁ যে বিভিন্ন জনগোষ্ঠীয় ভাষাৰ বিষয়ে তাত চৰ্চা হৈছিল সেই চৰ্চাৰ ধাৰাটো অব্যাহত ৰাখিবলৈ অসমত সহজতে বিভিন্ন জনগোষ্ঠীয় ভাষা শিকিব পৰাৰ কিবা সুব্যৱস্থা চৰকাৰৰ ফালৰ পৰা কৰাৰ চিন্তা কৰিব নেকি দ্বিতীয় কথা আজিৰ পৰা এটা খুব ডাঙৰ সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰিছে যে কিতাপৰ বৰ্ষ আজিৰ পৰা আৰম্ভ কৰিছে সেই বিষয়ে অলপ আলোকপাত কৰিব নেকি আমাৰ 3-4টা এজেন্ডা আছে এটা হৈছে যে সৰকাৰি বিষয়া কৰ্মচাৰী সকলক এতিয়া আমি তেওঁলোকক আমি এটো কম্পালসৰি কৰিছো যে তেওঁলোকে এটা জনজাতীয় ভাষা শিকিব লাগিব এটো আমাৰ ৰুলছত আগত আছিল কোনো ইনসিস্ট কৰা নাছিল যদি মই SCS বা APS হৈছো আই মাষ্ট লাৰ্ন এ ল্যাঙ্গুৱেজ আদাৰ দেন আসামিজ বড়ো লব পাৰো মিচিং লব পাৰো কাৰ্বিও লব পাৰো কিন্তু আৰু এটা ভাষা মই শিকিব লাগিব কাৰণ নহলে সেই জাগাবিলাকত কাম কৰিব মই নোৱাৰা হৈছো সেকেন্ড কথা আমি অসমীয়া ভাষাই অফিচাৰ সকলক
বা আমাৰ কৰ্মচাৰীসকলক ট্ৰাইবেল লেংগুৱেজ শিকাৰ কাৰণে আমি এনকাৰেজ কৰিব খুজিছোঁ এই যে কিতাপৰ বৰ্ষ এই কিতাপৰ বৰ্ষটোত আমি বহুখিনি কাম কৰিব খুজিছোঁ যেনেকুৱা অসমৰ বহুবিলাক কিতাপৰ এতিয়া ডিজিটেল লাইব্ৰেৰীত অসমৰ কিতাপ নাই বহুবিলাক কিতাপৰ কপিৰাইট সমাপ্ত হৈ গৈছে এতিয়া সেইবিলাক অসম গভৰ্ণমেণ্টে পাব্লিছ কৰিব পাৰে কাৰণ এজন মানুহ জীয়াই থকা আৰু মৃত্যুৰ 60 বছৰলৈকে সেই কিতাপে হওক অভিধানে হওক পৰিয়ালটো বা ব্যক্তিজনৰ কৰ্তৃত্ব সীমালৈকে থাকে গতিকে এই বছৰটোত আমি 22 ফেব্ৰুৱাৰী আমি কিতাপৰ বৰ্ষৰ ডাঙৰ এটা পৰিকল্পনা আমি প্ৰস্তুত কৰি আছো আমি ৱৰ্ক কৰি আছো গ্ৰন্থমেলা পতা গ্ৰন্থমেলাত সহায় কৰা চৰকাৰী কৰ্মচাৰীক অতিৰিক্তকৈ টকা দিয়া তেওঁলোকে যাতে কিতাপ কিনিব পাৰে আমি গভৰ্ণমেণ্ট এমপ্লয়ীক এইবাৰ আমি দৰমহাৰ লগত এটা অতিৰিক্ত টকা দিব খুজিছো অকল কিতাপ কিনাৰ কাৰণে কিতাপৰ বিলখন আহি গভৰ্ণমেণ্টক দিব লাগিব সো 3.5 লাখ মানুহে এই বছৰ কিতাপ কিনিব অসমত কিয় এণ্ড ফাণ্ড উইল বি প্ৰভাইডেড বাই গভৰ্ণমেণ্ট গভৰ্ণমেণ্টে টকা দিব যেনেকৈ মই মন্ত্ৰী মুখ্যমন্ত্ৰী মোৰ দৰমহাৰ লগত 1000 টকা যোগ কৰি দিব কিতাপ কিনিব লাগিব গ্ৰন্থমেলা পাতিলে আমি গ্ৰন্থমেলা পতাৰ কাৰণে আমি পইচা দিব খুজিছোঁ ৰিডাৰ চাৰ্কেল বনাব খুজিছোঁ এটা দিন স্কুলত অকল আমি অসমীয়া কিতাপ পঢ়ুৱাব খুজিছোঁ গতিকে আমাৰ যিখন কিতাপৰ বৰ্ষৰ যিটো এজেণ্ডা আমাৰ এক্সপাৰ্টসকলে বনাই আছে বাই ফেব্ৰুৱাৰী আমি তাক ৰিলিজ কৰিব পাৰিম এণ্ড ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়েৰ ফৰ দ্য বুক লাভাৰ্ছ আৰু আমি অসমীয়া কিতাপবিলাক যিমান পাৰোঁ ডিজিটেল প্লেটফৰ্মত লৈ যাম অসমীয়া পুৰণা কিতাপবিলাক আমি পাব্লিচিটি কৰা আৰম্ভ কৰিম চন্দ্ৰকান্ত অভিধান হেমকোষ অভিধান নাও উইল প্ৰিণ্ট এণ্ড উইল ডিষ্ট্ৰিবিউট কিয় দিজ আৰ অলৰেডি বিকাম প্ৰপাৰ্টি অফ দ্য পিপুল অফ আছাম টকা দি কিনিব নালাগে পঢ়িব লাগে চ' গতিকে আমাৰ হাতত উই হেভ এ ভেৰি বিগ এজেণ্ডা দিছ ইয়াৰ আৰু কিতাপক লৈ এই বছৰত আমি বহুত কাম কৰিম আৰু খালি মই আজিয়ে ক'ব খোজা নাই বিকজ আৱাৰ এক্সপাৰ্ট টিম ইজ ৱৰ্কিং অন ডেট আমাৰ টিমটোৱে কাম কৰি আছে দুই এটা ইনোভেটিভ ছাজেশ্যন আহিছে যে কৰ্মচাৰীসকলক দৰমহাৰ লগত 500 টকা যোগ কৰি দিয়ক এটা মাহত 500 টকাৰ এখন কিতাপ কিনি আনিব দ্বিতীয় মাহত আৰু 500 টকা কিনি দিয়ক এইবাৰ গল্পৰ কাৰণে তৃতীয় মাহত আৰু 500 টকা দিয়ক এইবাৰ উপন্যাসৰ কাৰণে চ' ভেৰি মেনি ইণ্টাৰেষ্টিং ছাজেশ্যন হেজ কাম আপোনালোককো মই আহ্বান জনাম যে কিতাপৰ বৰ্ষটো পালন কৰাৰ ক্ষেত্ৰত আপোনালোকেও যদি কিবা ছাজেশ্যন আছে বা আমাৰ ৰাইজৰো আছে আমাক দিব পাৰিব প্ৰকাশন পৰিষদে ৱেবছাইট এটা কৰিব আমি তাতে দিব পাৰিম এণ্ড বাই ফেব্ৰুৱাৰী 15 পঞ্চায়ত ইলেকশ্যনৰ পিছতে আমি এইটো আৰম্ভ কৰিম বাট ইট উইল বি এ ভেৰি ইণ্টাৰেষ্টিং ইয়াৰ লং কেম্পেইন মুখ্যমন্ত্ৰী মহোদয় এইফালে মই দেখিছোঁ দিব যদি হয় হয় প্ৰথম কথা হ'ল যে প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনাক আৰু মন্ত্ৰী পৰিষদৰ সকলো সদস্য আৰু দ্বিতীয়তে যদি আমি চাওঁ 2024টো প্ৰাপ্তি বছৰ যে হয় ছেমি কণ্ডাক্টৰ হ'ল অসমত আইন শৃংখলা উন্নতি হৈছে উগ্ৰপন্থী সমস্যা কমি গৈছে কিন্তু 2025 বৰ্ষত এডভান্টেজ আছাম 2 হ'বলৈ গৈ আছে তাত কি ধৰণৰ বিনিয়োগ আহিব পাৰে কিয় নতুন প্ৰজন্মই তাৰ লগত এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব কাম কাজবোৰ আৰু দ্বিতীয়তে আপুনি কোনোবা আৰু বিদেশত ফৰেইন ইনভেষ্টমেণ্ট আনাৰ কাৰণে যাব নেকি এইটো এটা প্ৰশ্ন আৰু এটা হ'ল আপোনাৰ দিনত আমি দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানসমূহ ভাল হ'ল কিন্তু যদি আমি চাওঁ পূৰ্বতে যি ধৰণে অসমীয়া মাধ্যমত পঢ়িছিল এতিয়াও যেন আমাৰ সমাজৰ লোকসকলে আগবাঢ়ি নাহে নিজৰ ল'ৰা সন্তানক মানে চৰকাৰী বিদ্যালয়ত পঢ়াবলৈ এই যিটো এটা চেঞ্জ তাৰ ক্ষেত্ৰত কিবা ব্যৱস্থাৰ চিন্তা চৰ্চা কৰিব নেকি নতুন ভৱিষ্যত প্ৰজন্মৰ কাৰণে চাওক বহুতবোৰ ৰাজ্যই অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যই চৰকাৰী মাধ্যমটোকে পৰিৱৰ্তন কৰি দিছে তেলেগুৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমলৈকে গুচি গৈছে আৰু দে হেভ মেড তেলেগু এ ছাবজেক্ট কাৰণ ট্ৰেণ্ডটোৱে গৈছে যে আমি ইংলিছ মিডিয়ামত পঢ়িব লাগে কিন্তু মোদী ডাঙৰীয়াই প্ৰচেষ্টা কৰিছে যে যি কাৰণে পঢ়ে ইংলিছ মিডিয়ামত যে মেডিকেল পঢ়িব লাগে ইংলিছ নহ'লে আমি মেডিকেল কেনেকৈ পঢ়িম চ' মেডিকেলটোৱে হিন্দীত পাঠ্যক্ৰম উলিয়াই দিছে ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম হিন্দীত কৰিছে তেওঁ ভাৰতীয় ভাষাক জীয়াই ৰখাৰ কাৰণে কিছুমান ষ্টেপ লৈছে এতিয়া আমাৰ ইঞ্জিনিয়াৰিং মেডিকেলৰ পাঠ্যপুথি আমি অসমীয়াটো বনাই আছোঁ আই থিংক নেক্সট ইয়াৰ উই আৰ গোয়িং টু লঞ্চ আছামিজ কোৰ্চ হিন্দীত অলৰেডি হৈ গ'ল প্ৰথম মোদী ডাঙৰীয়া কওঁতে মানুহে হাঁহিছিলে বাট মধ্যপ্ৰদেশত মেডিকেল এতিয়া মেক্সিমাম হিন্দীত পঢ়ে হিন্দীৰ লগত ইংলিছ ট্ৰেন্সলেশ্যন থাকে গতিকে আমি অসমীয়া ভাষাক প্ৰাসংগিক কৰাৰ কাৰণে যদি বৈজ্ঞানিক শব্দ এতিয়া ছেমি কণ্ডাক্টৰৰ যিটো অসমীয়া সেই অসমীয়াটো পঢ়িবৰ কাৰণে ইমান কষ্ট হয় দ্ৰুত সমাবিষ্টকৰণ ইট উইল নট বি এট্ৰেক্টিভ গতিকে আমাৰ হাতত মোৰ এইটোও চিন্তা আছে যে অসমীয়া ভাষাৰ শব্দৰ কোষ আৰু বৈজ্ঞানিক শব্দবিলাকৰ মাজত হাউ উই কেন ক্ৰিয়েট এ বেলেঞ্চ
যেনেকৈ আপোনাক মই লগ পালোঁ শুৱলা অসমীয়া ভাষা, কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ অসমীয়া বুলি কওঁতে কৃত্ৰিম বুদ্ধিমত্তালৈকে গুচি গ'লোঁ। সেটা কথোপকথনত কৃত্ৰিম বুদ্ধিমত্তা শব্দটো আমি ইউজ কৰিব নোৱাৰোঁ। সেইকাৰণে আৰ্টিফিচিয়েল আৰু ইণ্টেলিজেন্স এই দুটা শব্দৰ যদি থিয়ৰিটিকেল আমি অসমীয়ালৈকে ট্ৰান্সফাৰ কৰোঁ, তেতিয়ালৈকে অসমীয়া ভাষাটো প্ৰাসংগিক নহ'ব। আৰ্টিফিচিয়েলৰ অসমীয়া কৃত্ৰিম, ইণ্টেলিজেন্সৰ অসমীয়া বুদ্ধিমত্তা। এটা ল'ৰা এজনে ক্লাছত মাক দেউতাকৰ লগত কথা পাতোঁতে কেনেকৈ ক'ব যে মই কৃত্ৰিম বুদ্ধিমত্তা এটা চাব খুজিছোঁ, তেওঁ ক'ব মই এয়াই যাম। সেইকাৰণে ভাষাৰ ক্ষেত্ৰত আমি কৰিবলগীয়া বহুত কাম আছে। হিন্দী ভাষাৰ ক্ষেত্ৰত PMA অলৰেডি এই মিছনটো আৰম্ভ কৰিছে, লেংগুৱেজ মিছন। এতিয়া ছেমি কণ্ডাক্টৰৰ অসমীয়াটো সমাবিষ্টকৰণ। এটা জাগিৰোডত গৈ কোনে থিয় হৈ ক'ব যে ইট ইজ নট এ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি, এইটো সমাবিষ্টকৰণ উদ্যোগ, অৰ্ধ সমাবিষ্টকৰণ। অৰ্ধ ছেমি কণ্ডাক্টৰ, অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ হৈছে ছেমি কণ্ডাক্টৰৰ আজিৰ দিনৰ অসমীয়া। সেইকাৰণে মই ভাবোঁ দিজ আৰ দ্য ৰিয়েল ইছ্যু হুইচ ইজ কনফ্ৰণ্টিং আছ। কিয় ইংলিছ মিডিয়ামত গৈছ? আৰে মই এতিয়া ছেমি কণ্ডাক্টৰ নিশিধি অৰ্ধ পৰিবাহী সমাবিষ্টকৰণ শিকিম নেকি? হাউ ইউল এনচাৰ টু এ নিউ জেনেৰেশ্যন? আমি কাৰোবাক বাধ্য কৰাব খুজি আছোঁ, কিন্তু আমি ফেচিলিটেট কৰিব খোজা নাই। আমি যেতিয়া অসমীয়া পঢ়িছিলোঁ আমাক কোনোৱে বাধ্য কৰা নাছিলোঁ, কাৰণ যে সহজভাৱে আমি অসমীয়া। এতিয়া নতুন যিটো ইনোভেশ্যন হৈছে, টেকনলজিকেল ইনোভেশ্যন, ডিজিটেল ইনোভেশ্যন, তাৰ লগত ভাষাটোক আমি এটা বেলেঞ্চলৈকে আনিব লাগিব। আৰু এই ধৰণৰ চিন্তা চৰ্চা আমি কৰি আছোঁ। আৰু অসমীয়া স্কুলবিলাকত যিটো বিনিয়োগ হৈছে 8 কোটি টকাকৈ এখন হাইস্কুলত, নেক্সট মাহৰ পৰা ইনোগ্ৰেশ্যন আৰম্ভ হ'ব। ছেইণ্ট মেৰিজ ডন বস্কোতকৈ আমাৰ হাইস্কুলবিলাক বেছি ধুনীয়া হ'ব গৈ আছে। দেয়াৰ আৰ এফৰ্ট, কিন্তু মই ভাবোঁ যে ইয়াত আমাৰ লেংগুৱেজটোক টাচ দিয়াৰ প্ৰয়োজন আছে। আমি কেতিয়াও অৰ্ধ পৰিবাহী সমাবিষ্টকৰণেৰে আমি নতুন দিনত 21 বা 22 শতিকাত আমি অসমীয়া ভাষাটোক লৈ প্ৰৱেশ কৰিব নোৱাৰোঁ। সেইকাৰণে মই ভাবোঁ আৰু বহুতবিলাক চেলেঞ্জ আছে। যোৱাকালি ৰাতি মই কনকলতাৰ ওপৰত এটা কবিতা লিখিছোঁ ChatGPT। কবিতাটো পঢ়ি মই এজনক পঢ়াই দিছোঁ। মোক এজনে সুধিছে, মই নাম নকওঁ, বিশিষ্ট সাহিত্যিক এজনৰ নাম লৈ কৈছে অমুকে লিখা কবিতা নেকি এইটো? মই বোলো এইটো তেওঁ লিখা কবিতা নহয়, যোৱাকালি মই লিখা কবিতা AI পৰা ওলাই মই 2টা শব্দ বদলাই দিছোঁ। আৰু আপোনালোকেও পাৰিব, সকলো এভৰিবডি। গতিকে আমি এটা প্ৰত্যাহ্বানৰ দিনত সোমাইছোঁ। আৰু অসমৰ ইণ্টেলেকচুৱেলে বা অসমৰ যিখিনি মানুহে অসমক ৰাস্তা দেখুৱায়, তেওঁলোকে এতিয়া এই ধৰণৰ প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন হোৱাৰ কথা চিন্তা কৰাৰ সময় আহিছে। উই আৰ এণ্টাৰিং কমপ্লিটলি এ নিউ এজ, এণ্ড মষ্ট অফ আৱাৰ লিডিং আছামিজ আৰ নট থিংকিং ডেট ৱে কি উই হেভ টু বি ৰিলেভেণ্ট। আমি প্ৰাসংগিক হ'ব লাগিব। উই আৰ ষ্টিল প্ৰিজনাৰ্ছ অফ 70s, 80s এণ্ড 90s। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এডভান্টেজ আছামত এনেকুৱা, উই আৰ টাৰ্গেটিং, যেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি মানে কি, ইট ইজ এ এছেম্বলি। কিন্তু এছেম্বলি কি কৰিব? প্ৰাইমেৰী প্ৰডাক্ট দি এছেম্বলি কৰিব। সেইকাৰণে আমাৰ কেইদিনমান আগতে চিফ ছেক্ৰেটাৰীৰ লগত জাপানৰ লিডিং ইনভেষ্টমেণ্ট টিমৰ ডিছকাশ্যন হৈছে যে প্ৰাইমেৰী ইণ্ডাষ্ট্ৰিটোৱে আমি জাগিৰোডত আনিব পাৰোঁ নেকি। কিন্তু এইবাৰ ছামিটত মই ইমান আশা কৰা নাই, বিকজ ইলেকশ্যনৰ আগত হোৱা ছামিটক ইণ্ডাষ্ট্ৰিয়েলিষ্ট অলছো টেক ইট উইথ লিটল বিট অফ পিনছ, চৰকাৰ থাকিব নাই, ষ্টেবিলিটি থাকিব নাই। বাট আমি নামৰূপৰ সাৰ কাৰখানাই হওক বা অসমৰ ডিফেন্স কৰিডৰে হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত, ইট ইজ এ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট, আমি বহুতবোৰ গেইন পাম। কিন্তু মই ভাবোঁ যে যদি ইলেকশ্যন ইয়াৰ নহ'লহেঁতেন আমি ইয়াতকৈ আৰু বেছি ভাল কৰিব পাৰিলোহেঁতেন। বাট এই বছৰ উই হেভ টু লিটল ল' কি, নেক্সট ইয়াৰ আমি নেক্সট লেভেলত যাব পাৰিম। আৰু এবাৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এতিয়াও মানুহে মানি ল'ব খোজা নাই যে অসমত এইটো হ'ব পাৰে। আধাৰশিলাহে হৈছে, এইটো ক'ত হ'ব? যিদিনাখন ইনগ্ৰেশ্যন হ'ব উইল বি এণ্টাৰিং এ নিউ এজ। সেইকাৰণে মই ভাবোঁ যে আমি এইবাৰ ভাল কৰিম, কিন্তু হ'লেও এইবাৰখনক লৈ মই একদম মানে বহুত হাই গিয়াৰত থকা নাই। বাট নেক্সট 26-27 দেট উইল বি দ্য ডিচিচিভ ইয়াৰ্ছ ফৰ আছাম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, পুনৰতে নৱবৰ্ষৰ আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি বিশেষকৈ যিখিনি আমাক ক'লে আমিও খুব সন্তুষ্ট। মই সুধিব খুজিছোঁ ৰোড ছেফটিৰ ওপৰত। আৰু আপুনি দেখুৱাইছে বিগত বৰ্ষত বা আপুনি দায়িত্ব লোৱাৰ পিছত ৰোড ছেফটিৰ ক্ষেত্ৰত যথেষ্ট সফলতা পাইছে। কিন্তু আমি আৰক্ষীৰ ক্ষেত্ৰত দেখোঁ তেওঁলোকে যেতিয়া বিশেষ কামত সফলতা লাভ কৰে, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে তেওঁলোকক বিশেষভাৱে পুৰস্কৃত কৰে। এতিয়া ৰোড ছেফটিৰ ক্ষেত্ৰত বিশেষকৈ যদি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে এজ এ হোল ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি ড্ৰাষ্টিকলি কমাব পাৰে, কিবা ইনচেণ্টিভ বা
কনচাৰ্ণ অফিচাৰক ৰিৱাৰ্ড দিয়াৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি? মোৰ দ্বিতীয় কথাটো হ'ল আপুনি গ্ৰন্থবৰ্ষৰ কথা ক'লে যে গ্ৰন্থবৰ্ষৰ প্ৰথমটো আমি সুফল এটা পাইছোঁ যে আপোনালোকৰ কেবিনেট সতীৰ্থ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমাক ধুনীয়া একোখন গ্ৰন্থ উপহাৰ দিছে। মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আমাক গ্ৰন্থ উপহাৰ দিছে, কেশৱ মহন্ত ডাঙৰীয়াই দিছে, আৰু এনেকৈ আমি গ্ৰন্থ পঢ়াৰ এটা শুভ এটা পৰম্পৰা আপুনি আৰম্ভ কৰিছিলে 2021ত গ্ৰন্থ উপহাৰ দিয়া, আৰু আশা কৰোঁ যে ভৱিষ্যতৰ দিনত যে এই ধৰণে গ্ৰন্থক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আপুনি বিশেষ উদ্যোগ লৈছে ইতিমধ্যে, আৰু এইখিনি কৈ মই বিশেষকৈ ৰোড ছেফটিৰ ওপৰত আপোনাৰ পৰা জানিব খুজিছোঁ। চাওক, আমাৰ ৰোড ছেফটিৰ ওপৰত বহুত ভাল কাম হৈছে, কিন্তু মই ভাবোঁ যে ইনচেণ্টিভ ল'ব পৰা পৰিৱেশলৈকে এতিয়াও আমি অহা নাই। উই হেভ একমপ্লিছ মেনি থিং বাট মাইলছ টু গ'। গতিকে আপোনালোকৰ এই পজিটিভ কথাবিলাকে মই ভাবোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহে শুনিব আৰু কাম কৰিব, কিন্তু ইনচেণ্টিভ কৰিবৰ কাৰণে মই ভাবোঁ যে ডেট ষ্টেজত এতিয়াও আমি গৈ পোৱা নাই। যেতিয়া সেইটো ষ্টেজত গৈ পাম ডেফিনেটলি আমি ট্ৰাই কৰিম। এতিয়াতো আমাৰ কাৰণে ডাঙৰ ডিসইনচেন্টিভ হৈ আছে যে ৰোড সেফটিত যদি আমি কাম কৰোঁ, এজন ল'ৰাই হেলমেট পিন্ধা নাই, তেওঁক যদি ধৰি কওঁ যে হেলমেট কিয় পিন্ধা নাই, তেওঁ কয় অহাবাৰ চৰকাৰক ভোট নিদিওঁ বুলি। চ' আমাৰ উই আৰ ইন এ ভেৰি ইণ্টাৰেষ্টিং ছ'চাইটি। গতিকে আমাৰ কাৰণে এতিয়াতো ডাঙৰ ইনচেন্টিভ হ'ব যাতে ল'ৰাজনে হেলমেটটো পিন্ধে, আমাৰ যাতে ষ্টাফক উল্টাই নুসুধে এই আমাক হেলমেট পিন্ধিব দিছে মামাই অহাবাৰ ভোটেই নিদিওঁ। চ' উই আৰ ইন ডেট ষ্টেজ নাও। গতিকে ইনচেন্টিভলৈকে যাবৰ কাৰণে উইল টেক লিটল টাইম, মোৰ টাইম আমাক লাগিব অলপ। পদ্মদা কৈ আপুনি। হয়, আজি বছৰৰ প্ৰথম দিন, এই প্ৰথম দিনটোতে গোটেই অসমৰে ৰাইজক এনেকৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। গোটেই অসমৰ বুলি কৈছোঁ মানে বিভিন্ন পৰ্যায়ৰ লোক আছে, যদিও আজি আমাৰ সাংবাদিকসকলৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা হোৱাৰ আলাপ কৰাৰ কথা আছিলে। আমি বেছি আলাপ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি সেইখিনি সময় নাপাম। যি কি নহওক, মই এটা কথাই ক'বলৈ গৈছোঁ, সেইটো কৈছোঁ আমি যিখিনি ঠাইত আজি বহি পেলাই আমি কথা কৈ আছোঁ, সেই ভূমিৰ কথা কৈছোঁ। ভূমিৰ কথা মুখ্যমন্ত্ৰীয়ে অলৰেডি কৈছে। সেই ভূমিৰ কথা মিছন বসুন্ধৰাৰ নামত মানে আমাৰ জনজাতি ট্ৰাইবেল বুলিও কথা এটা ওলাইছে। ট্ৰাইবেল বুলি কওঁতে মই ট্ৰাইবেল বেল্টৰ কথা ক'ব লাগিব। এতিয়া এই 1969ত এইখিনি ভূমি আমি য'ত কথা পাতি আছোঁ, কথা কৈ আছোঁ, সেইখিনি মাটি চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ পৰা মানে কৰি পেলাই 1,29,000 বিঘা মাটি ৰিজাৰ্ভ কৰি পেলাই ৰাখিছিল এই কেপিটেল নিৰ্মাণ কৰিবৰ কাৰণে, য'ত আমি আজি এই কেপিটেলৰ নিচেই কাষতে কেপিটেলত আমি কথা ক'বলৈ পাৰিছোঁ। এইটো কথা বাদ দি পেলাই মই আন এটা কথা ক'ব বিচাৰিছোঁ। ট্ৰাইবেল বেল্ট এণ্ড ব্লক, ট্ৰাইবেল বেল্ট এণ্ড ব্লকত এতিয়া অসম চৰকাৰে এইবাৰ সোণাপুৰত যি সহকাৰে জনজাতি খণ্ড আৱেষ্টনী ৰুলছ ৰেগুলেশ্যন মানি কৰি মেলি লৈ তেওঁলোকে 1500ৰো অধিক বিঘা মাটি বেদখলমুক্ত কৰিছে। আৰু আমিও যি সময়ত আজি 4-5 বছৰ ইয়াৰ কিছুদিনৰ আগতে 154 বিঘা মাটি এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা আমি বেআইনীভাৱে যিসকল লোকে কৰিছে আমি কৰিছিলোঁ এটা সৰু সংগঠনৰ যোগেদি। গতিকে এই ভূমি, যি ভূমি বৰ্তমানত মানে 85,80,000 বিঘা মাটি এতিয়াও মানে সংৰক্ষিত ভূমি হিচাপে সংৰক্ষিত হৈ আছে এই অসমত, যিটো কথা অসম বিধানসভাত মানে আমাৰ তেতিয়াৰ ৰাজহ মন্ত্ৰীয়ে উল্লেখ কৰিছিল, প্ৰস্তুতৰ কালত উল্লেখ কৰিছিল। গতিকে সেই ভূমি, আৰু মই যি কথা কৈছোঁ 85,80 লাখ বিঘা মাটি এতিয়াও সংৰক্ষিত ভূমি হিচাপে আছে। এই ভূমিখিনি সোণাপুৰৰ দৰে কেতিয়া মুক্ত কৰি আমাৰ যিসকল লোকে প্ৰাপ্য লোক আছে তেওঁলোকৰ মাজত এইবোৰ মাটি ঘূৰাই আনিব পাৰিব। এই সম্পৰ্কত আৰু এটা কথা কওঁ, অলৰেডি দৈনিক বৰাই মানে এটা হাইকোৰ্টৰ কেছ কৰিছে। হাইকোৰ্টৰ কেছত অলৰেডি চিফ জাষ্টিছৰ ৰিপ্লাই মানে জাজমেণ্টত এনেকৈ দিয়া আছে, অসমত যিমান মাটি ইলিগেল মাটি হৈছে সেইবোৰ মাটি উদ্ধাৰ কৰিব লাগে। সেই দিশত অসম চৰকাৰক আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। গতিকে সেইবোৰ মাটি যাতে উদ্ধাৰ কৰি আমাৰ অসমক ৰক্ষা কৰে, জনজাতিসকলক ৰক্ষা কৰে, যিবোৰ সংৰক্ষিত শ্ৰেণী পিছপৰা শ্ৰেণীৰ লোক আছে তেওঁলোকৰ কাৰণে সেই মাটিবোৰ যাতে দিয়াত সহায় কৰে, ইয়াকে কামনা কৰিছোঁ। পুনৰ মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আজি বছৰৰ প্ৰথম দিনটোত শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ প্ৰশান্তজ্যোতি বৰুৱাই এটা সাংবাদিকসকলৰ পেঞ্চনৰ কথা কৈছিল। মই দীঘলীয়াকৈ নকওঁ, কথা ক'লেও হয়তো আমাৰ মুখ্যমন্ত্ৰী গাতে অলপ পৰিব। আমাৰ লিটাৰেৰী পেঞ্চন, সাহিত্যৰ কথা কৈছে, সাহিত্যিকসকলৰ কাৰণে কিতাপ দিয়াৰ কথা কৈছে। গতিকে এই সংখ্যাটো আমাৰ সাহিত্যিকসকলৰ কাৰণে যিকেইটা পইচা আগতে দিছিল, 8 লাখ টকা আমাৰ মাহিলী পেঞ্চন পাইছোঁ। 8 লাখ চৰি, এতিয়া এই মুখ্যমন্ত্ৰী আগতে আমাক দিয়া কথা মতে, এইটো মই গোপনে কৈছোঁ আৰু মুখ্যমন্ত্ৰী আমাক কথা দি থৈছিল, সেইমতে যদি এইটো আমাক দিয়ে প্ৰদান কৰে সাহিত্যিকসকলে অলপ উপকৃত হ'ব বুলি মই ভাবোঁ।
ধন্যবাদ। আমাৰ জনজাতীয় আবেষ্টিত ভূমিত বেদখল মুক্ত কৰাৰ বাবে আমি বহুতখিনি কাম কৰি আছো। খালি এভিকশ্যনবিলাক খুব ভাল সিদ্ধান্ত নহয়, কাৰণ ইয়াত এটা হিউমেন ছাইড এটা ওলাই আহে, কোৰ্ট কাছাৰীৰো বহুত কথা থাকে। কিন্তু তাৰ মাজতে আমি যিমান পাৰোঁ কৰি গৈ আছো, আৰু যোৱা 3 বছৰত বহুত মাটি আমি উদ্ধাৰ কৰিছো, আৰু এই প্ৰচেষ্টাটো আমাৰ অব্যাহত থাকিব। আৰু আমি ভাবোঁ যে কচুগাঁৱত যেনেকৈ কৰিছো তেনেকৈ আন বিভিন্ন স্থানতো আমি ট্ৰাইবেল বা জনজাতীয় লোকসকলক আমি তেওঁলোকৰ সন্মান আৰু অধিকাৰ দুইটাই দিব পাৰিম, আৰু আমাৰ এই ফাইটটো অব্যাহত থাকিব। সকলোৰে প্ৰতি মোৰ মৰম, শ্ৰদ্ধা আৰু সমান্তৰালভাৱে আশীৰ্বাদ আগবঢ়ালোঁ। উপস্থিত সকলোৰে ভিতৰত বোধকৰোঁ ময়ে বয়োজ্যেষ্ঠ। মোৰ 4 বছৰ হৈছে। কোনোবা আছে নেকি মোতকৈ? নাই। আচ্ছা, এতিয়া কথা হৈছে কি, অভিজ্ঞতা যথেষ্ট হৈছে জীৱনত। মই দুটা কথা মই বুজি পাওঁ যে মই হাজাৰ ভাল কাম কৰোঁ, মই সকলোকে কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰোঁ। কিন্তু আনহাতে যিমানেই ভাল কাম নকৰক তাত এটা খুঁত উলিওৱাটো আমাৰ এটা স্বভাৱ। এই দুটা সমান্তৰালভাৱে চলে চৰকাৰ আৰু সংবাদ মাধ্যমৰ মাজত। এতিয়া সংবাদ মাধ্যমলৈ মই মোৰ পৰিচয়টো দিয়া নাই। মোৰ নাম প্ৰদীপ বৰুৱা, মই প্ৰান্তিক নামৰ এখন আলোচনীৰ সম্পাদক। এতিয়া মোৰ কথা হৈছে কি, আমাৰ এটা শিতান আছে পত্ৰলাভ, তালৈ দিনে কমপক্ষে 15-16খন পত্ৰলাভ চিঠি আহে। আমি 15 দিনৰ মূৰে মূৰে আলোচনীখন উলিয়াওঁ। মানে গোটেই মাহটোত আমাৰ তেনেকুৱা পত্ৰলাভ অলেখ ওলায়, সকলোবিলাক আমি প্ৰকাশ কৰিব নোৱাৰোঁ, প্ৰকাশযোগ্যও নহয়। কিন্তু যোৱা শনিবাৰে এখন চিঠি আমি পালোঁ, সেইটো হ'ল দিবাংকৰ শৰ্মাৰ নামৰ পৰা। এতিয়া এইখন মই আমাৰ কাৰ্যবাহী সম্পাদক ইমৰান হুছেইনক মই খৰকৈ পঢ়ি দিবলৈ কওঁ বিষয়টো। আচ্ছা, শীতৰ বতৰত শাক পাচলিৰ পৰিভৰ, খেতিয়কৰ দুখ, হতাশা আৰু আক্ষেপ। শীতৰ আগমনৰ লগে লগে খেতিপথাৰৰ শস্য চপোৱাৰ কথা, বজাৰত নতুন নতুন শাক পাচলিৰ পৰিভৰৰ কথা মনলৈ আহে। বৰ্তমানৰ সময়ছোৱা শাক পাচলিৰ বতৰ। বজাৰত চাৰিওপিনে সতেজ ফুল, ঊল, বন্ধাকবি, তিয়ঁহ, বিলাহী, পালেং, লাই, মূলা, গাজৰ, লাও ইত্যাদি। অসমৰ কেইখনমান বিশেষকৈ বৰপেটা ৰোড, খাৰুপেটীয়া, বেছিমাৰী, হাৰমতি, গৰুখুটি আদি ঠাইবোৰ শাক পাচলি উৎপাদনৰ বাবে বিখ্যাত। খেতিয়কসকলে বৰ উৎসাহেৰে খেতি কৰি শীতৰ বতৰত শাক পাচলিৰে বজাৰ ভৰাই তোলে। দেখিলেই কিনিবলৈ মন যায়। মনত এক অদ্ভুত উত্তেজনা অনুভৱ হয় আৰু খেতিয়কসকলৰ প্ৰতি মনৰ কৃতজ্ঞতাৰ ভাৱ জাগে। কিন্তু এই আনন্দৰ মাজতো বিষাদো নথকা নহয়। বিশেষকৈ খেতিয়কসকলে যি উৎসাহেৰে কষ্ট কৰি শাক পাচলি উৎপাদন কৰে, ঠিক সেই উৎসাহ পাব পৰাকৈ তেওঁলোকে ফল নাপায়। অৰ্থাৎ হাড় ভঙা পৰিশ্ৰম অনুযায়ী পাব লগা উপযুক্ত ধন হাতলৈ নাহে। বৰ আক্ষেপৰ কথা এই যে খেতিয়কে কষ্ট কৰি উৎপাদন কৰা শাক পাচলিবোৰ এছাম মধ্যভোগীয়ে অতি কম দামতে পাইকাৰী হাৰত ক্ৰয় কৰি গুৱাহাটীকে ধৰি অন্যান্য চহৰত অতি চৰা দামত বিক্ৰী কৰি খেতিয়কতকৈ বহু বেছি মুনাফা লাভ কৰে। পুনৰ কৈছোঁ, এয়া খেতিয়কৰ বাবে বৰ আক্ষেপৰ কথা, দুখৰ কথা। দূৰদৰ্শনৰ প্ৰতিবেদন মতে খেতিয়কসকলে শাক পাচলি প্ৰতি কেজিত 5 টকা দৰত বিক্ৰী কৰিব লগা হৈছে। দুপৰীয়ালৈ প্ৰতি কেজিত 1 টকাত বিক্ৰী কৰিব লাগে আৰু বিক্ৰী কৰিব নোৱাৰিলে উভতাই নিব নোৱাৰি গৰুৰ খাদ্য হিচাপে বজাৰতে পেলাই যাব লগা হৈছে। ইয়াৰ বিপৰীতে গুৱাহাটীকে ধৰি অন্যান্য চহৰত প্ৰতি কেজিত 80-90 টকা দৰত শাক পাচলি বিক্ৰী হৈছে। আজিৰ দিনত খেতিয়কে প্ৰতি কেজিত 5-10 টকা দৰত শাক পাচলি বেচি নিজৰ সংসাৰ চলাব পাৰিবনে? শ্ৰমৰ মৰ্যাদা, মাটিৰ ভাড়া, মূলধন এই সকলোবোৰ মিলাই শ্ৰম আৰু উপাৰ্জনৰ ভাৰসাম্য থাকিবনে? খেতি কৰি পৰিয়াল চলাব পাৰিবনে? এয়া খেতিয়কসকলৰ বাবে নিৰাশাজনক কথা নহয়নে বাৰু? প্ৰতি বছৰে শাক পাচলিৰ কৃষকসকলে এই ধৰণৰ দুখ কষ্ট আক্ষেপৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে। এনেধৰণৰ ব্যৱস্থাৰে সদায় চলি থাকিবলৈ হ'লে কৃষকসকল হয়তো এদিন ৰাজপথলৈ ওলাই আহি আন্দোলনৰ পথ ল'ব লগা হ'ব পাৰে। তাতো সফল হ'ব নোৱাৰিলে অদূৰ ভৱিষ্যতে কৃষকসকল পথৰ ভিখাৰী হ'ব লাগিব, নাইবা আত্মহত্যাৰ দৰে পথো বাছি ল'ব লগা হ'ব পাৰে। ইয়াৰ পৰিৱৰ্তে চৰকাৰে যদি কৃষকসকলৰ বাবে সুব্যৱস্থা কৰি কৃষকসকলক সচ্ছল জীৱন চলাৰ সুবিধা কৰি দিয়ে, তাকেই দেখি আমাৰ উদীয়মান যুৱকসকলে খেতি কৰিবলৈ আগবাঢ়ি আহিলেহেঁতেন আৰু ৰাজ্যখনত এক নতুন উৎসাহজনক কৰ্ম সংস্কৃতি গঢ়ি উঠিলেহেঁতেন। খেতিয়কসকলে নিজৰ ভৰিত নিজে থিয় হ'ব পৰা এটা শক্তিশালী ব্যৱস্থাইহে অসমৰ কৃষকক ভৱিষ্যতৰ দিনত খেতি কৰিবলৈ উৎসাহ যোগাব। এই লিখাখিনি খেতিয়কসকলৰ দৃষ্টিগোচৰ কৰিবলৈ আগবঢ়ালোঁ। তেওঁলোকৰ হৈ চিন্তা কৰা আমাৰ জাতীয় সংগঠনবোৰ, কৃষকৰ মুক্তিৰ কথা কোৱা সংগঠনবোৰে এই ক্ষেত্ৰত কৃষকসকলৰ প্ৰাপ্যখিনি পোৱাত কাৰ্যকৰী হোৱাকৈ নেতৃত্ব দি সহায় কৰাৰ প্ৰয়োজন আছে। দীঘলী পুখুৰীৰ পৰা লাষ্টগেটত ধৰ্ণাৰে নহয়, আটাইতকৈ বেছি গুৰু দায়িত্ব আছে ৰাইজে নিৰ্বাচিত কৰি দিয়া ৰাইজৰ প্ৰতিনিধিসকলৰ। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ, মধ্যভোগীৰ পৰিৱৰ্তে চৰকাৰে নিজাববীয়াকৈ শাক পাচলি কিনি শীত তাপ নিয়ন্ত্ৰিত ভঁৰালত ৰাখি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰে আৰু খেতিয়কসকলে উপযুক্ত ন্যূনতম দাম পাব পৰা এক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক। মধ্যভোগীৰ কম দামত পাচলি কিনা আৰু বেছি দামত বেচা ব্যৱস্থা বন্ধ কৰিব পাৰে, যাতে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ন্যূনতম দামতকৈ কম দামত কিনিব নোৱাৰে আৰু চৰকাৰে বান্ধি দিয়া ঊৰ্ধ্বতম দামতকৈ বেছি দামত বেচিব নোৱাৰে।
চৰকাৰৰ ফালৰ পৰা গুৱাহাটীকে ধৰি অন্যান্য চহৰবোৰৰ খুচুৰা ব্যৱসায়ীয়ে গ্ৰাহকসকলক বেচিব পৰা সৰ্বাধিক দাম নিৰ্ধাৰণ কৰিব লাগিব। আমাৰ কথা ৰাইজৰ প্ৰতিনিধিসকলে আহি থকা বিধানসভাৰ অধিৱেশনত এই বিষয়ে চৰ্চা কৰি মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰক আৰু সুব্যৱস্থা ল'বলৈ হেঁচা দিয়ক। চৰকাৰে প্ৰকৃতাৰ্থত ৰাজ্যত কৰ্ম সংস্কৃতি বৃদ্ধি কৰিব লাগিলে কৰ্ম কৰা লোকক উপযুক্ত মৰ্যাদা দিব লাগিব আৰু কৰ্মক উৎসাহিত কৰাৰ বাবে শক্তিশালী ব্যৱস্থা কৰিব লাগিব। নতুন বছৰত চৰকাৰে কৃষকসকলৰ বাবে দীৰ্ঘকালীন পৰিকল্পনাৰ সুব্যৱস্থা ল'বলৈ আহ্বান জনালোঁ। দিবাকৰ শৰ্মা, নামটো এড্ৰেছটো নালাগে, ঠিক আছে। আপুনি যদি দিবাকৰ শৰ্মাৰ এড্ৰেছটো দিয়ে, কি এড্ৰেছটো কি আছে, এড্ৰেছটো কি আছে কওকচোন। এড্ৰেছটো লাৰিকা গ্ৰীণ ভেলী এপাৰ্টমেণ্ট, ব্লক নম্বৰ 2, ফ্লেট নম্বৰ 201, হাটখোৱাপাৰা, আজাৰা, গুৱাহাটী 17। তাৰমানে মই চিঠিখন পঢ়িয়ে গম পাইছোঁ যে তেখেত নিজে খেতিয়ক নহয়, তেওঁ গুৱাহাটীত থাকে আৰু কথাখিনি তেওঁ এটা গল্প উপন্যাস এটা মানে এটা তেওঁৰ এটা ৱৰ্ল্ড ভিউ এটাৰ ওপৰত লিখিছে। সঁচা কথাটো এনেকুৱা হ'ল যে আমি লাহে লাহে কিছুমান কাম কৰিব গৈ আছোঁ আৰু আমি কৰিবৰ কাৰণে আগ্ৰহী। যেনেকৈ চাউল আগতে ধান আমি অসমত 600 টকা কুইণ্টলত কিনিছিলোঁ, এতিয়া আমি ৰাইচ প্ৰকিউৰমেণ্ট আমি নিজৰ পইচা দি কৰোঁ, এতিয়া আমি কুইণ্টল 2300 টকাত দিওঁ। কিন্তু বহুত কৃষকৰ সমস্যাটো হ'ল কি যে তেওঁলোকে চৰকাৰক ধানটো দিব, মিলৰ মালিকক বেছি সোনকালে দিব খোজে। কিন্তু লাভ এটা হৈছে কি, মিলৰ মালিকেও এতিয়া 2200 টকা দিব বাধ্য হৈছে গভৰ্ণমেণ্টৰ লগত কম্পিটিশ্যন কৰি। একেধৰণে এইবাৰ আমি সৰিয়হ গোটেই এইবাৰ আপোনালোকে দেখিছে যে গোটেই পথাৰবিলাক হালধীয়া হৈছে, অসমত এইবাৰ ভাল মাষ্টাৰ্ড হৈছে। এইবাৰ আমি সৰিয়হখিনি চৰকাৰী দামত কিনিম, প্ৰায় 5500 টকা দি পেলাই আমি কিনিম। শাক চব্জিৰ ক্ষেত্ৰতো মাণ্ডি ব্যৱস্থাৰে আমি ধুনীয়াকৈ কিনিব পাৰোঁ, কোনো অসুবিধা নাই। কিন্তু অসুবিধাটো হ'ল যে অসমীয়া মানুহ থকা জেগাত ইমান ব্যাপক খেতি নহয়। আৰু আমি যদি এতিয়া যিকেইটা জেগাৰ নাম ক'লে সেইকেইটা জেগাত গৈ আমাৰ কাম কৰা অসুবিধা হয়গৈ। তাত আপুনি যদি চিঠিখন পঢ়ে যিকেইটা জেগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা, কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব, কাৰণ তাত বহুত বেছি সাৰ দিয়ে, বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে, যাৰ কাৰণে নেকি কিডনীৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে। খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে, কালি পৰহি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকশ্যন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে। চ' দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়াৰ কথাটো বেলেগ, কিন্তু প্ৰেক্টিকেল। কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছোঁ, আৰু এই বছৰ আমি শাকৰ দিছোঁ, অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই। আমি অসমত 3টা কাম কৰিলোঁ। প্ৰথম ধানৰ দাম দিলোঁ, গামোচাৰ দাম দিলোঁ, ধান গামোচা হ'ল, তাৰপিছত সৰিয়হৰ দাম দিলোঁ। নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছোঁ নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ। থাৰ্ড চব্জিও আমি কিনিব পাৰোঁ। যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে, আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰোঁ। আমাৰ গৰু খুঁটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ, মধ্যভোগী সোমাব নিদিওঁ। বা কন্যকাত যিটো পদ্ম হাজৰিকাই কৰে, তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে, তাত মধ্যভোগীক ৰখিব নিদিয়ে, সমবায় হয়। গতিকে লাৰ্জ স্কেল অসমীয়া ল'ৰাই যদি সমবায় কৰি খেতি কৰে, আমি ডেফিনেটলি তাক গুৱাহাটীলৈকে লৈ আহিব পাৰোঁ, আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই। গতিকে মই দিবাকৰ শৰ্মা ডাঙৰীয়াৰ এড্ৰেছটো ল'ম, অতুল বৰা ডাঙৰীয়াই কালি তেওঁক মাতি আনিব চেম্বাৰত, তেওঁৰ পৰাও আমি পৰামৰ্শখিনি ল'ম। সামৰণি মাৰিব পাৰোঁ। আজি এটা খালি বিশেষ কথা যে ডক্টৰ মনমোহন সিঙৰ বিয়োগৰ কাৰণে আমি সচৰাচৰ একেলগে ভাত এসাঁজ খাওঁ, আজি আমি এইটো কৰা নাই, আমি একেলগে চাহ একাপে খাম।